নমস্কাৰ লাৰ্ণিং কিউবলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এনচিয়েন্ট হিষ্ট্ৰীৰ আমি সিৰিজ এটা আৰম্ভ কৰিছিলো আৰু আজি তাৰে পাৰ্ট 2 আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে পলম নকৰি আমি আৰম্ভ কৰো এয়া আমাৰ এনচিয়েন্ট হিষ্ট্ৰীখিনিক আমি 6টা চেপ্টাৰত ভাগ কৰিছো যাতে আমি সহজে পঢ়িব পাৰো কথাখিনি গতিকে প্ৰথম পাৰ্টটোত আমি ইতিমধ্যে ষ্টোন এজ আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে ডিছকাছ কৰিছো আৰু আজি আমাৰ দ্বিতীয়টো পাৰ্ট আমাৰ টাৰ্গেট হ'ব আজি বেদিক এজ লগতে জেনিজম এণ্ড বুদ্ধিজম এই দুটা চেপ্টাৰ আমি ধুনীয়াকৈ পঢ়িম আৰু থাৰ্ড পাৰ্টত আমি বিভিন্ন ডাইনেষ্টিজসমূহ পঢ়াৰ লগে লগে এনচিয়েন্ট হিষ্ট্ৰী আমাৰ শেষ হৈ যাব গতিকে পাৰ্ট 2 সিৰিজ আমি আৰম্ভ কৰিবলৈ লৈছো এই নোটটো তোমালোকে যদি বিচাৰা এই নোটটো তোমালোকে আমাৰ বিএড এন্ট্ৰেন্সৰ যিখন গাইডবুক আছে গাইডবুকখনৰ লগত তোমালোকে এই নোটটো পাই যাবা ঠিক আছে সো বিএড এন্ট্ৰেন্সৰ এখন আমাৰ গাইডবুক গুৱাহাটী ইউনিভাৰ্চিটি যিসকলে বিএড এন্ট্ৰেন্স দিব এই গাইডবুকখনত সম্পূৰ্ণ কনসেপ্ট এমসিকিউ ফুল সিলেবাস প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ কাৰেণ্ট এফেয়াৰ্স প্ৰিপাৰেচনৰ কাৰণে যি প্ৰয়োজনীয় সকলোবোৰ আছে এই নাম্বাৰটোত হোৱাটছএপ কৰিলে তোমালোকে গাইডবুকখন ল'ব পাৰিবা আৰু প্ৰেক্টিছৰ কাৰণে কাৰণ পৰীক্ষা এটা দিব যোৱাৰ আগত সেই পৰীক্ষাটোৰ লেখিয়াকৈ সিমিলাৰ প্যাটাৰ্নৰ কেইখনমান পেপাৰ যদি আমি প্ৰেক্টিছ কৰি যাব পাৰো তেন্তে আমি পৰীক্ষাত এটা বেলেগ লেভেলৰ কনফিডেন্স এটা থাকে কাম হৈ ফেলে আমি পৰীক্ষা এটেম্প্ট কৰিব পাৰো তাৰ কাৰণে আমাৰ প্ৰয়োজন হৈছে মক টেষ্ট আৰু মক টেষ্ট তোমালোকে লাৰ্ণিং কিউবৰ এপত পাবা ডেসক্ৰিপচনত এপৰ লিংক থাকিব তাৰ পৰা ডাউনলোড কৰি তোমালোকে মক টেষ্ট এটেম্প্ট কৰিব পাৰিবা আৰু যদি কোনোবা ল্যাপটপত মক টেষ্ট এটেম্প্ট কৰিব বিচাৰিছা বা কাৰোবাৰ iOS ডিভাইস হয় তেতিয়াহ'লে এই যেটো নাম্বাৰ আহি আছে সেই নাম্বাৰটোত হোৱাটছএপ এটা কৰিলে মই লিংকটো দি দিম তাত গৈ তোমালোকে মক টেষ্ট এটেম্প্ট কৰিব পাৰিবা ঠিক আছে সো this guidebook and mock test both combines and completes your entire B.Ed preparation গতিকে B.Ed এন্ট্ৰেন্সৰ প্ৰিপাৰেচন গতিকে আমি পলম নকৰি আৰম্ভ কৰো ইয়াৰ আগৰ ক্লাছটোত আমি কি কথা ডিসকাস কৰিলো অলপ যদি মনত পেলাই লওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহখিনিয়ে লোহাৰ ব্যৱহাৰ আইৰণৰ ব্যৱহাৰ নাজানিছিল তেওঁলোকে ঘোঁৰাৰ ব্যৱহাৰো নাজানিছিল যাৰ ফলত এসময়ত আৰিয়ানসকল আহিল চেন্ট্ৰেল এছিয়াৰ পৰা আৰিয়ানসকল লোহাৰ ব্যৱহাৰ জানাৰ কাৰণে তেওঁলোকৰ লগত যুদ্ধৰ সা-সঁজুলি বেছিকৈ আছিল ঘোঁৰাৰ ব্যৱহাৰ জানিছিল যুদ্ধ কৰিব পাৰিছিল আৰু ফলত এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহৰ লগত যদিহে যুদ্ধ হৈছিল সেই যুদ্ধত আৰিয়ানসকল জিকিলে আৰু ভাৰতত আৰিয়ানছৰ আধিপত্য বিস্তাৰ হ'ল আৰিয়ানছ আহাৰ লগে লগে তেওঁলোকে লগত সংস্কৃত ভাষা লৈ আহিলে আৰু যি ব্ৰাহ্মণ ৰুলছ সেই ধৰণৰ বস্তুবোৰ আৰিয়ানছৰ লগত আহিল আৰু সেইবোৰে ভাৰতত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰিল বুলি আমি ক'ব পাৰো আৰিয়ানছ আহাৰ পিছত ভাৰতত যিটো এজ বা পিৰিয়ড আৰম্ভ হ'ল তাক আমি বেদিক এজ বুলি জানো আৰিয়ানসকল ক'ৰ পৰা কেনেদৰে আহিছিল আৰিয়ানসকল চেন্ট্ৰেল এছিয়াৰ পৰা আহিছিল যাক আমি কিৰ্গিস্তান বা ৰাছিয়াৰ তলৰ অংশ সেই অঞ্চলৰ পৰা আৰিয়ানসকল আহিছিল আৰ্য বুলি যাক কওঁ আমি ঠিক আছে কোন ফাল দি আহিছিল তো আমি যদি ভাৰতৰ মেপখন চাওঁ এই ডাঙৰ অংশটো এই গোটেই ডাঙৰ অংশটো এইখন মেপ যদি আমি চাওঁ এইখন মেপ যদি আমি চাওঁ এই গোটেই ডাঙৰ অংশটোত কি আছে হিমালয় পৰ্বত আছে এইফালেদিতো মানুহ আহিব নোৱাৰে আৰু এইফালেতো আমাৰ পানী আছে ঠিক আছে গতিকে ভাৰতত যি মানুহেই বাহিৰৰ পৰা নাই আহা কিয় যি মানুহেই আহিছে বাহিৰৰ পৰা সকলোৱে এই নৰ্থ ৱেষ্ট যোনফালে পাকিস্তান আছে হাৰিয়ানা আছে সেইফালেদিয়ে মানুহ আহিছিল সেইফালেদি মানুহ যেতিয়া আহিছিল সেইফালে কিছুমান নদী আছে আমি জানো যেনেকে আমাৰ ইণ্ডাছ ৰিভাৰ আছে তাৰ লগে লগে আৰু কি আছে ঝেলাম চেনাব ৰবি সুতলেজ ব্যাস আৰু সেই সময়ছোৱাত সৰস্বতী ৰিভাৰো আছিল এই নদী কেইখন আমাৰ আছে ঠিক আছে সো আৰিয়ানসকল আহি ফেলে প্ৰথমতে তেওঁলোকে ক'ত বসবাস কৰিব তেওঁলোকে এই ইণ্ডাছ ৰিভাৰৰ আশে-পাশে ইণ্ডাছ এণ্ড ইটছ ট্ৰিবিউটৰী এই অঞ্চলটোতে তেওঁলোকে বসবাস কৰিব এই নদী কেইখনক একেলগে সপ্ত সিন্ধু বুলি জনা যায় সপ্ত সিন্ধু ঠিক আছে আৰু এই সপ্ত সিন্ধু ৰিজনতে আৰিয়ানসকল প্ৰথমতে আহি ফেলে বসবাস কৰিবলৈ ল'লে আমি ডিসকাস কৰিছো ইতিমধ্যে তেওঁলোকে ঘোঁৰাৰ ব্যৱহাৰ আৰু লোহাৰ ব্যৱহাৰ জানিছিল এই বেদিক এজ বা আৰিয়ানসকলৰ যিটো এজ সেই গোটেই বেদিক এজটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো আৰ্লি বেদিক পিৰিয়ড আৰু লেটাৰ বেদিক পিৰিয়ড
টাইমলাইন বেদিক এজৰ প্ৰায় 1500 BC-ৰ পৰা 600 BC বেলেগ বেলেগ কিতাপত 100-200 ইয়াৰ্ছ ইফাল সিফাল থাকিব পাৰে। এই 1500-ৰ পৰা 600 BC-ৰ ভিতৰত প্ৰথম কালচোৱা 1500-ৰ পৰা 1000 BC লৈকে এইখিনি কালচোৱাক আমি আৰ্লি বেদিক পিৰিয়ড বুলি কওঁ, ঠিক আছে, আৰ্লি বেদিক পিৰিয়ড। তাৰ পিছত 1000-ৰ পৰা 600 BC এই কালচোৱাক আমি লেটাৰ বেদিক পিৰিয়ড বুলি কওঁ, ঠিক আছে। আৰ্লি বেদিক পিৰিয়ডত কি হৈছিল, আৰিয়ানসকল মাত্ৰ আহিছিল চেন্ট্ৰেল এছিয়াৰ পৰা, আহি ফেলে তেওঁলোকে সেই যি কলো কোনফালেদি আহিব, ভাৰতৰ নৰ্থ ৱেষ্ট ৰিজনৰ ফালেদি আহিব, এইফালেদি আহি ফেলে তেওঁলোকে এই সপ্ত সিন্ধু ৰিজনত য'ত 7খনকৈ নদী আছে তাত আহি তেওঁলোকে বসবাস কৰিছিল, সেটেল হৈছিল। বহুদিন তাত থাকিল, লাহে লাহে তেওঁলোকে কি কৰিলে, মাইগ্ৰেট হ'বলৈ ধৰিলে, এঠাইৰ পৰা আন ঠাইলৈ গ'ল, গৈ ফেলে কোনফালে যাব, গেংগেটিক ভেলী, গংগা উপত্যকাৰ ফালে। এইখিনি ৰিজনত এই বিহাৰ ঝাৰখণ্ড এই এৰিয়াটোত আমাৰ কি আছে, গংগা নদী আছে। বিহাৰ ঝাৰখণ্ড উত্তৰ প্ৰদেশ সেই এৰিয়াটোত আমাৰ গংগা নদী আছে। তেওঁলোকে এই এৰিয়াটোৰ পৰা মাইগ্ৰেট হৈ ফেলে এই গংগা নদীৰ পাৰত গ'ল। কিয় গ'ল, কাৰণ গংগা নদীৰ পাৰত ভালকে খেতি বাতি হৈছিল আৰু ঝাৰখণ্ড ৰিজনত আইৰন মাইন্স আছিল। আমি জানো ঝাৰখণ্ডত লোহা পোৱা যায় মাটিৰ তলত, আইৰনছৰ খনি আছে, সেই খনিৰ পৰা তেওঁলোকে লোহা উলিয়াই তাক ব্যৱহাৰ কৰিব পাৰিছিল। আৰু বিভিন্ন নদ নদী আছে সেইখিনি ঠাইত গংগা নদীত আশে পাশে সেই অঞ্চলত খেতি বাতিও ভাল হৈছিল। সেইকাৰণে আৰিয়ানছ বিলাক ইয়াৰ পৰা লেটাৰ বেদিক পিৰিয়ডত গৈ ফেলে ইয়াতে থাকিবলৈ ললে। তাৰ পিছত আৰিয়ানসকলৰ বিষয়ে ইমান কথা আমি ক'ৰ পৰা জানো, কেনেকে গম পাওঁ? আমি গম পাওঁ বেদিক লিটাৰেচাৰৰ পৰা। বেদত যি কথা লিখা আছে সেইবোৰে সূচায় যে আৰিয়ানসকলৰ সেই সময়ত জীৱন ধাৰণ কি ধৰণৰ আছিল, সমাজ ব্যৱস্থা কি ধৰণৰ আছিল। সেইকাৰণে এই আৰিয়ানসকলৰ সময়ছোৱাতে এই বেদ ৰচনা কৰা হৈছিল। সেইকাৰণে আৰিয়ানসকলৰ এই সময়ছোৱাক বেদিক এজ বুলি জনা যায়। প্ৰত্যেকখন বেদৰ 4টাকে পাৰ্ট থাকে, যেনেকে আমি নাম শুনিছো নহয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। এই প্ৰত্যেকখন বেদৰ কেইটাকে অংশ থাকে, 4টাকে পাৰ্ট থাকিব আমাৰ, সংহিতা, ব্ৰাহ্মণাজ, আৰণ্যকাজ আৰু উপনিষদ। কি হয় এতিয়া, কোনটো কি হয়? এতিয়া বেদ এখন আছে সাপোজ আমাৰ লগত, ঠিক আছে, আমাৰ লগত কি আছে, সাপোজ এখন বেদ আছে। কি বেদ বোলে, ধৰি ললো ঋগবেদখন আছে আমাৰ লগত, ঋগবেদ আছে। এতিয়া ঋগবেদৰ এখন মূল পুথি থাকিব, ঠিক আছে, থাকিব নে নাই, এখন মূল পুথি থাকিব যিখন নেকি অৰিজিনেল ঋগবেদ। এইখন থাকিল মূল কিতাপ এখন, ঋগবেদ হ'ব, ঋগবেদ মেইন কিতাপখন। এইখনক কোৱা হয় সংহিতা পৰ্চন। কি বুলি কয়, সংহিতা বা সংহিতা অসমীয়াত, সংহিতা। যিখন মূল পুথিখন সেইখন হৈছে সংহিতা। সাধাৰণতে ইয়াত বিভিন্ন ঋষিমুনিয়ে কিছু কথা লিখি গৈছে। ঋষিমুনিয়ে কথাবিলাক লিখোতে পয়ট্ৰি ফৰ্মত লিখিছে, যেনেকে আমাৰ শংকৰদেৱ, মাধৱদেৱ বা যিসমূহ পুৰণা এই কোন মানুহ আছিল এইবোৰ যে অসমৰ, কি নাম আছিল তেওঁলোকৰ, কবিৰাজ চক্ৰৱৰ্তী, তেনেকুৱা ধৰণৰ যিবিলাক পৌৰাণিক, ঠিক আছে, যিসকলে লিখা মেলা কৰিছিল, তেওঁলোকে পুথিসমূহ পদ্য আকাৰত লিখিছিল। সো এই সংহিতা পৰ্চনত যিবোৰ কথা লিখা আছে, ঋষিমুনিয়ে লিখি গৈছে, পয়ট্ৰি ফৰ্মত তেওঁলোকে লিখি গৈছে, যোনবোৰ নেকি সাধাৰণ মানুহ এজনে পঢ়িলে বুজি নাপায়। এতিয়া এই ঋগবেদ বিলাক ব্যৱহাৰ কৰি বামুণসকলে, ব্ৰাহ্মণসকলে কি কৰিব লাগিব, এই শাস্ত্ৰবিলাক ব্যৱহাৰ কৰি তেওঁলোকে পূজা পাতাল কৰিব লাগিব, বিভিন্ন ৰিচুৱেলছ কৰিব লাগিব, সমাজখন কি ধৰণে চলিব, কি কৰা উচিত, কি কৰা অনুচিত, সেইবোৰ দেখুৱাই দিব লাগিব। এতিয়া সাধাৰণ মানুহ এজনে বা সাধাৰণ বামুণ এজনে আহি কেনে ডাইৰেক্ট ঋগবেদটো পঢ়ি কেনেতো তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো বুজি নাপায়, যে ঋগবেদে কৰিব, ক'ব কি বিচাৰিছে, কৰিব কি বিচাৰিছে। চ' ব্ৰাহ্মণে কি কৰিলে, ব্ৰাহ্মণে নিজৰ সুবিধাৰ কাৰণে এখন চিম্পলিফাইড, এই ঋগবেদৰ ওপৰত এখন চিম্পলিফাইড কিতাপ এখন উলিয়ালে তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে। আমি ক'ব পাৰো যে হেণ্ডবুক এখন উলিয়ালে। এই হেণ্ডবুকখন তেওঁলোকে প্ৰোজ ফৰ্মত, গদ্য আকাৰত লিখিছে। ঋগবেদত যিবোৰ কথা আছে সেইবোৰ অকণমান চিম্পলিফাই কৰি ফেলে প্ৰোজ ফৰ্মত গদ্য আকাৰত লিখিলে ব্ৰাহ্মণসকলে নিজৰ সুবিধাৰ কাৰণে, যাৰ নাম দিলে ব্ৰাহ্মণাজ। কি নাম দিলে ইয়াৰ, ব্ৰাহ্মণাজ নাম দিলে, ঠিক আছে, ব্ৰাহ্মণাজ। তাৰ পিছত সেই সময়ছোৱাত মানুহ বিভিন্ন কাৰণত অৰণ্যত যাব লগা হৈছিল। বিভিন্ন সমল যিবোৰ ৰিচোৰ্চেছ নিজৰ কাৰণে প্ৰয়োজন হয়, বিভিন্ন কাৰণত অৰণ্যত যায়, অৰণ্যত গৈ কিনে ৰিচোৰ্চেছ বিলাক লৈ আহে। তো এতিয়া অৰণ্যত যেতিয়া যাব,
অৰণ্য অৰণ্যকা ঠিক আছে অৰণ্যত যেতিয়া যাব অৰণ্যত কি ধৰণে চলিব জীৱ জন্তুৰ পৰা কি ধৰণে বাচি থাকিব সাপৰ পৰা বিভিন্ন বেমাৰৰ পৰা কি ধৰণে বাচি থাকিব গোটেই টিপছসমূহ ঋগবেদতো অলৰেডি উল্লেখ আছে যেনেকে আমি কওঁ যে গীতাত সব কথা আছে গীতাত সব কথাৰ আনসাৰ আছে কিন্তু আমি পঢ়িলে জানো সেই আনসাৰবোৰ বুজি পাম আমি ইন্টাৰপ্ৰিটেশনটো বুজি পাম জানো আমাক কোনোবাই সেইটো বুজাই দিব লাগিব ঠিক সেই ধৰণে ঋগবেদতো সব কথা লিখা আছে বাট এই অৰণ্যত চলিব কি ধৰণে লাগে প্ৰেক্টিকেলি সিম্পলিফাই কৰি যদি বুজাই কোনোবাই দিয়ে তাৰ কাৰণেও এখন পুথি আহিল দ্যাট ইজ অৰণ্যকাশ যে অৰণ্যত ফৰেষ্টত মানুহ এজন গৈ কেনেকে চলিব তাৰ পিছত ফাইনেলি আৰু এখন পুথি আহিল যাৰ নাম হৈছে উপনিষদ এতিয়া উপনিষদটো এখন পুথি নহয় বেলেগ বেলেগ মানুহে বেলেগ বেলেগ উপনিষদ লিখিছে হোৱাট ইজ উপনিষদ ঋগবেদ পঢ়িলে ঋগবেদ পঢ়ি সবৰে ইন্টাৰপ্ৰিটেশন বেলেগ বেলেগ সবৰে ফিলচফিবোৰ বেলেগ বেলেগ সো এই যেনেকে গীতাখন যদি আমি এতিয়া চাব যাওঁ মাৰ্কেটত 10 জন 20 জন 50 জন বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণে নিজৰ ইন্টাৰপ্ৰিটেশনত গীতাখন লিখি থৈছে ফিলচফিকেল থিংকিং কোনোবাই কৃষ্ণক সৰু কালৰ কৃষ্ণ হিচাপে কোনোবাই বেলেগ কিবা কৃষ্ণ হিচাপে সবৰে নিজা নিজা ফিলচফিৰ মতে লিখি থৈছে ঠিক সেনেকে এই ঋগবেদাখনো আকৌ নিজৰ নিজৰ ফিলচফি প্ৰয়োগ কৰি মানুহে কিছুমান থিয়ৰি দিছে কিছুমান কথা লিখিছে যাক আমি কি বুলি কওঁ উপনিষদ বুলি কওঁ উপনিষদ ইজ দ্য ফিলচফিকেল বুক অফ ঋগবেদা যেতিয়া তুমি ইমান ডিপ ডাইভ কৰা যে একদম লাষ্টত ফিলচফিকেল ক্ৰাক্সখিনিও তুমি উলিয়াই আনা তাৰ লগে লগে কি হৈ যায় যে তাত আৰু কাম কৰিবলগীয়া একো নাই সো এই উপনিষদক কি বুলি কোৱা হয় বেদান্ত বুলি কোৱা হয় এণ্ড অফ দ্য বেদা ইয়াৰ পিছত আৰু একো নাই তুমি গোটেই সিম্পলিফাই কৰি দিলা আৰু ফিলচফিকেল কাম কৰি দিলা মানে এতিয়া মানুহে যেতিয়া ঋগবেদাখনক ফিলচফিকেলি ভাবিব আৰম্ভ কৰিলে তেতিয়া তাতে ঋগবেদাখনক ভগৱানৰ লগত লিংক কৰালে যেনেকে গীতাক আমি কৃষ্ণৰ লগত লিংক কৰাওঁ হয়তো কৃষ্ণই গীতাখন এনেই কৈছিল পিছতে ফিলচফিকেল মানুহবিলাক আহি পেলে তাক ভগৱানৰ কথা কিবা কথা সেই ধৰণে লিংক কৰালে সো এই উপনিষদ অহাৰ লগে লগে সেইটো ফিলচফি অহাৰ লগে লগে তাত ঋগবেদাত বা বেদিক লিটাৰেচাৰত ভক্তি মাৰ্গৰ কথা এই ভগৱান ৰিলেটেড বস্তুবিলাকৰ কথা আহিবলৈ আৰম্ভ কৰিলে সো প্ৰত্যেকখন ঋগবেদাৰ এনেকে 4টাকে পাৰ্ট আছে এটা হৈছে সংহিতা আনটো হৈছে ব্ৰাহ্মণাস থাৰ্ড হৈছে অৰণ্যকাশ আৰু ফৰ্থ হৈছে আমাৰ উপনিষদ subdivision of each Veda samhitat কি থাকিব কালেকশন অফ হাইমছ ইন পোয়েট্রি ফর্ম তাত কিছুমান শ্লোক আছে শ্লোক বিলাক লিখা আছে তাত শ্লোক বিলাক আমি এতিয়া বুজি পাব লাগিব ব্ৰাহ্মণে বুজি পাব লাগিব এপ্লাই কৰিব পাৰিব লাগিব তাৰ কাৰণে ব্ৰাহ্মণে সিম্পলিফাইড কিতাপ উলিয়াই ল'লে ব্ৰাহ্মণাস ইয়াত কি লিখা আছে চেক্ৰিফাইচেছ এণ্ড ৰিচুৱেলছ কি ধৰণে তেওঁলোকে পূজা পাতল কৰিব সেইবোৰৰ নিয়ম কানুন লিখা আছে মিনিং এণ্ড অৰিজিন অফ মন্ত্ৰছ এই যে ইয়াত হাইমছ বিলাক পোয়েট্রি ফৰ্মত শ্লোক বিলাক লিখা আছে গায়ত্ৰী মন্ত্ৰ লিখা আছে তাৰ মিনিংটো গদ্য ফৰ্মত লিখা আছে ব্ৰাহ্মণাসত আৰণ্যকাশত কি হয় অৰণ্যৰ পৰা আৰণ্যকাশ ইনষ্ট্ৰাক্ট মেন হাউ টু লিভ ইন এ ফৰেষ্ট যেতিয়া তুমি ফৰেষ্টত যাবা কেনেকে বাস কৰিবা তাত কেনেকে চলা ফুৰা কৰিবা লিখা আছে উপনিষদ দিছ ইজ দ্য ফিলচফিকেল বুক দিছ ইজ দ্য এণ্ড অফ দ্য বেদা সেইকাৰণে ইয়াক বেদান্ত বুলি কোৱা হয় বেদৰ অন্ত বেদান্ত দিছ টক্স এবাউট ভক্তি মাৰ্গ ইয়াত বেদক ভগৱানৰ লগত লিংক কৰাই দিয়া হল ভক্তি মাৰ্গৰ কথা উপনিষদত কয় ঠিক আছে এতিয়া আমি যি কেইখন মেইন বেদা আছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদৰ ওপৰত অলপ কথা পঢ়ো ঋগবেদখন আৰ্লি বেদিক পিৰিয়ডত ৰচনা কৰা হৈছিল প্ৰশ্ন বাৰে বাৰে খুদে ঋগবেদত কেইটা শ্লোক আছে বা সুক্তাজ আছে বা হাইমছ আছে হিমছ আছে 1028 1028টা হিমছ বা সুক্তাজ ঋগবেদখনত পোৱা যায় এই যে গায়ত্ৰী মন্ত্ৰ ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰে এনেকুৱা যিটো গায়ত্ৰী মন্ত্ৰ আছে এই গায়ত্ৰী মন্ত্ৰখন ঋগবেদৰ পৰাই উঠোৱা হৈছে এই গায়ত্ৰী মন্ত্ৰটো কোনে ৰচনা কৰিছে সেজ বিশ্বমিত্ৰ ঋষি বিশ্বমিত্ৰই গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছে সো ঋগবেদত কি আছে এই যে বিভিন্ন শ্লোক আছে এনেকুৱা নহয় যে এজন ঋষিয়ে লিখিছে বিভিন্ন ঋষিয়ে কম্পোজ কৰি ফালে এই শ্লোকবোৰ তাৰে কালেকশন এটা তাৰে গায়ত্ৰী মন্ত্ৰ এটা ইম্পৰ্টেন্ট শ্লোক যিটো নেকি ঋষি বিশ্বমিত্ৰই লিখিছে আৰু সেইটো ঋগবেদৰ এটা অংশ ঋগবেদৰ পৰাই গায়ত্ৰী মন্ত্ৰ লোৱা হৈছে এই ঋগবেদখনত কেইটা চেপ্টাৰ আছে মণ্ডলাস মানে ভাবি লোৱা যে চেপ্টাৰ ঋগবেদত 10টা চেপ্টাৰ আছে
কিন্তু আৰম্ভণিতে যেতিয়া আৰ্লি বেদিক পিৰিয়ডত ঋগ্বেদা ৰচনা কৰা হৈছিল তেতিয়া কিন্তু 10টা চেপ্টাৰ নাছিল। ইয়াৰে যিটো লাষ্ট আৰু 10 নম্বৰ চেপ্টাৰ দ্য 10th mandala, this was added later. So এই 10th mandalaটো কিহৰ ওপৰত? talks about বৰ্ণ system. আৰ্লি বেদিক পিৰিয়ডত ৰিজিড বৰ্ণ system, বৰ্ণ system জানা না? এই যে ব্ৰাহ্মণ, ক্ষত্ৰিয়াস, শূদ্ৰ, বৈশ্য, এই বৰ্ণ চিষ্টেমটো আৰ্লি বেদিক পিৰিয়ডত ইমান ৰিজিড নাছিল। মানুহে যি প্ৰফেশ্যনত কাম কৰে সেই প্ৰফেশ্যনৰ ওপৰত ভিত্তি কৰি বৰ্ণ চিষ্টেমটো আছিল। বাট পিছত কি হৈ গ'ল, লেটাৰ বেদিক পিৰিয়ডত ৰিজিড হৈ গ'ল যে ব্ৰাহ্মণৰ পুতেক ব্ৰাহ্মণা হ'ব, শূদ্ৰৰ পুতেক শূদ্ৰাই হৈ থাকিব। তো সেইকাৰণে এই 10th mandalas বা 10th চেপ্টাৰটো যিটো নেকি বৰ্ণৰ ওপৰত, সেইটোও পিছতহে এড কৰা হৈছে। ঋগ্বেদত কিছুমান ডেইটিজ বা ভগৱানৰ নাম উল্লেখ আছে, যেনেকে অগ্নি, বৰুণা, সোমা, বিষ্ণু, ইন্দ্ৰ। ফিমেল ডেইটিজো কিছুমান আছিল, ফিমেল ডেইটিজ যেনে অদিতি আৰু উষা। চ' এই ফিমেল ডেইটিজ যে ঋগ্বেদত উল্লেখ আছে, ইয়াৰ পৰা গম পোৱা যায় যে সেই সময়ছোৱাত আৰ্লি বেদিক পিৰিয়ডত ফিমেলৰ বা মহিলাসকলৰ এটা উচ্চ স্থান আছিল, যিটো নেকি লেটাৰ বেদিক পিৰিয়ডত সেই স্থানটো কমি আহে। সামবেদাত কি লিখা আছে? বুক অফ মিউজিক সাং ডিউৰিং চেক্ৰিফাইচেছ, অলছ' কল্ড বুক অফ চান্স। যেতিয়া আমি চেক্ৰিফাইচেছ মানে মানি লোৱা যে পূজা পাতাল হৈ আছে, তাত বলি বিধান হৈ আছে, তাত কিছুমান গান গোৱা হয়। এতিয়াও যেনেকে আৰতি কৰোঁতে গান গায়, ভজন গায়, কিবা গায়। চ' এইবিলাক চেক্ৰিফাইচেছৰ সময়ত, পূজা পাতালৰ সময়ত, বলি বিধানৰ সময়ত গাব লগা গানবোৰ সেই সামবেদাত লিখা আছে, যিখন নেকি লেটাৰ বেদিক পিৰিয়ডত ৰচনা কৰা হৈছিল। যজুৰ্বেদাত কি আছে? বুক অফ চেক্ৰিফাইচেল প্ৰেয়াৰ, মন্ত্ৰ। পূজা পাতাল সেই চেক্ৰিফাইচ বলি বিধানৰ সময়ত যিবোৰ মন্ত্ৰ মাতিব লাগিব, সেই মন্ত্ৰবোৰ ক'ত আছে? যজুৰ্বেদাত আছে। অথৰ্ববেদাটো কি হয়? অথৰ্ববেদা ইজ এ ভেৰি প্ৰেক্টিকেল বুক। বেমাৰ আজাৰ হৈছে বা ভূত প্ৰেত খেদিব লাগে, তাৰ কাৰণে যিবোৰ কথা লিখা থাকিব, কেনেকে তুমি বেমাৰ আজাৰ নিৰূপায় কৰিবা, ভূত প্ৰেত খেদিবা, এইবোৰ কথা অথৰ্ববেদত লিখা আছে। সেই সময়ছোৱাত যেতিয়া বেমাৰ আজাৰ হৈছিল, বামুণ এজনে মাতি আনে, বামুণজনে চাই শাস্ত্ৰত কি লিখা আছে। যিকোনো এটা প্ৰব্লেম হ'ব, সদায় তেওঁলোকে চাব শাস্ত্ৰত কি লিখা আছে ইয়াৰ বিষয়ে। সেই শাস্ত্ৰত কি লিখা আছে, ডেট মিনছ হোৱাট? ক'ত? অথৰ্ববেদাৰ নিচিনা কিতাপবোৰত কি লিখা আছে তেওঁলোকে সেইটোৱে বিচাৰি চায়। বুজি পালো? উপনিষদৰ কথা আমি পাতো। উপনিষদ গমেই পাইছো যে বেদ কেইখনক ফিলচফিকেল এংগেল এটা দি ফালে তাৰ পৰা আৰু কিবা কিবি কথা উলিয়াই অনাকে উপনিষদ বুলি কোৱা হয়, বা সেই জাতীয় কিতাপবোৰে হৈছে উপনিষদ। ইয়াৰে দুটা ইম্পৰ্টেণ্ট উপনিষদৰ নাম আমি পঢ়িম। এটা হৈছে মুণ্ডক উপনিষদ। মুণ্ডক উপনিষদৰ পৰা এই যিটো আমাৰ সত্যমেৱ জয়তে, এই ফ্ৰেজটো ক'ৰ পৰা লোৱা হৈছে? বাৰে বাৰে প্ৰশ্ন আহে, মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। আৰু এটা ফ্ৰেজ নাম শুনিছা তোমালোকে, বাসুদেৱা কুটুম্বকম, দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি। বাসুদেৱা কুটুম্বকম শব্দটো ইউজ কৰে ইণ্ডিয়াই বহুত ক্ষেত্ৰত, টুৰিজমৰ ক্ষেত্ৰতে হওক, বা যেতিয়া ইণ্ডিয়াই বেলেগ কাণ্ট্ৰিৰ লগত, ৱৰ্ল্ডৰ লগত মিলা প্ৰীতি দেখুৱাব খোজে, বাসুদেৱা কুটুম্বকম। আৰু যেতিয়া ইণ্ডিয়াত G20 ছামিট হৈছিল 2023 চনত, তেতিয়াও তেওঁলোক থিম আছিল বাসুদেৱা কুটুম্বকম, দ্য ৱৰ্ল্ড ইজ ওৱান। এই বাসুদেৱা কুটুম্বকম ক'ৰ পৰা লোৱা হৈছে? মহা উপনিষদৰ পৰা লোৱা হৈছে। আৰু কিছুমান স্কুলছ অফ ফিলচফি সেই সময়তে গঢ় লৈ উঠিছিল। স্কুলছ অফ ফিলচফি বুলিতে যেনেকে কপিলা মুনি এজন ঋষি আছিল, কপিলা ঋষি। তেওঁৰ কিছুমান চিন্তাধাৰা আছিল, তেওঁৰ জীৱনশৈলী আছিল, তেওঁৰ শিষ্যসকলক সেই জীৱনশৈলী তেওঁ দিছিল, সেই জীৱনশৈলীত চলিবলৈ শিকাইছিল। ত' তেওঁৰ ফিলচফিটোৰ নাম হৈছে সংখ্যা ফিলচফি, যিটো নেকি এটা অল্ডেষ্ট ফিলচফি। প্ৰশ্ন সুধিব, কপিলা মুনিৰ ফিলচফিটো কি, বা সংখ্যা ফিলচফি কাৰ আছিল? কপিলা মুনিৰ আছিল। নয়া ফিলচফি মানে আছিল লজিক আৰু ৰিজনিং বেছড। অক্ষপদা গৌতমৰ ফিলচফিটো আছিল নয়া ফিলচফি। য়োগা ফিলচফি আমি জানো পতঞ্জলিৰ হয়। বৈশেষিকা ফিলচফিটো হৈছে মহৰ্ষি কন্নাৰা। পূৰ্ব মীমাংসা আৰু উত্তৰা মীমাংসা হৈছে জাইমিনী আৰু বদৰায়ানা। এই সময়ছোৱাত বেদৰ উপৰিও আৰু কিছুমান, যিকেইখন মেইন বেদ পঢ়িলো, তাৰ উপৰিও আৰু কিছুমান ৰিলেটেড গ্ৰন্থপুথি ৰচনা কৰা হৈছিল। খুব বহুদিন আগৰ কাহিনী এইবিলাক। সিপিনে আমি গলো 1500 আৰু ইফালে 2000 চন, প্ৰায় আজিৰ পৰা 3000
বা 3500 বছৰ আগৰ কাহিনী এইবোৰ। এই সময়ছোৱাতে এখন কিতাপ ৰচনা হৈছিল যাৰ নাম হৈছে শিক্ষা। প্ৰশ্ন সুধিব কোনখন কিতাপ ফনেটিক্স মানে হৈছে কি উচ্চাৰণ বা শব্দ ধ্বনি, কোনটো শব্দ আমি কেনেকে লিখা থাকিলে কেনেকে উচ্চাৰণ কৰিম, এই ফনেটিক্সৰ ওপৰত তাহানিতে এখন কিতাপ ৰচনা হৈছিল যাৰ নাম হৈছে শিক্ষা। প্ৰশ্ন সুধিব অল্ডেষ্ট বুক অৰ অল্ডেষ্ট টেক্সট অন ফনেটিক্স কোনটো হয়, কবা শিক্ষা বুলি। আৰু অল্ডেষ্ট গ্ৰামাৰ কি হয়, এই সময়তে গ্ৰামাৰ ৰচনা হৈছিল, কোনে কৰিছিল, প্ৰথম গ্ৰামাৰ ৰচনা পাণিনিয়ে কৰিছিল। আৰু অল্ডেষ্ট গ্ৰামাৰখনৰ নাম হৈছে অষ্টোধ্যায়। অষ্টোধ্যায় কি হয়, অল্ডেষ্ট গ্ৰামাৰ, কোনে ৰচনা কৰিছিল, পাণিনিয়ে ৰচনা কৰিছিল। আমি যে কথা পাতিছো আৰ্যসকল আহি পেলাই প্ৰথমতে সেই সপ্তসিন্ধু ৰিভাৰৰ পাৰত বাস কৰিছে, কেনেকে আমি গম পালো, কাৰণ বেদত এই সপ্তসিন্ধু ৰিভাৰৰ কথা, সপ্তসিন্ধু ৰিভাৰৰ নাম মেনশন আছে। এই সপ্তসিন্ধু ৰিভাৰৰ নাম বেদত মেনশন আছে ঠিকেই, কিন্তু আজি আমি যি নামেৰে এই নদীকেইখনক জানো, সেই বেদত এই নদীকেইখনৰ নাম অকণমান বেলেগ ধৰণে উল্লেখ আছে। প্ৰশ্ন ইয়াৰ পৰাও আহে, ইন্দাছটোতো ঠিকে আছে, ইন্দাছ নদীখনক বেদত সিন্ধু নদী বুলি কৈছে, সিন্ধু বুলি কৈছে, ঠিক আছে, এইটো প্ৰব্লেম নাই। ঝেলাম নদীখনক বেদত কি বুলি কৈছে, বিতাস্তা বুলি কৈছে। চেনাব নদীখনক বেদত আশকিনী বুলি কৈছে। ৰবি নদীখনক বেদত পুৰুষনী বুলি কৈছে। ব্যাস নদীখনক বেদত বিপাশা বুলি কৈছে। সুতলেজ নদীখনক বেদত সুতুদ্ৰী বুলি কৈছে। আৰু সৰস্বতী নদীখনক বেদত নদীতামা বুলি কৈছে। মনত থাকিব, ব্যাস বিপাশা এইটোতো বি আহি গৈছে, সুতলেজ সুতুদ্ৰী এইটো এছ আহি গৈছে, ৰবি পুৰুষনী ইয়াত এনেকে মনত ৰাখিলে হ'ল, আৰত ৰবি আছে আৰু পুৰুষনীত মানে ৰবিত আৰ আছে আৰু এইফালে পুৰুষনীতো আৰ আছে। চেনাব আশকিনী ঝেলাম বিতাস্তা, অলপ মাথা লগাই লোৱা, নিজৰ ট্ৰিক উলিয়াই ফেলে মনত ৰাখিবলৈ চেষ্টা কৰা। বেদিক এজত সেই সময়ত কি ধৰণৰ এডমিনিষ্ট্ৰেশ্যন চলিছিল, মানুহবিলাক আৰিয়ানছ মানুহ আছিল। আৰিয়ান মানুহবিলাক কেনেকুৱা, ট্ৰাইবেল মানুহ হয়, একগোট হৈ থাকে, এটা ট্ৰাইব একগোট হৈ থাকে, ঠিক আছে। চ' সেই ট্ৰাইবটোৰ এটা ট্ৰাইবৰ যিজন মুখীয়া তেওঁক কি বুলি কয়, ৰাজন বুলি কয়, ৰাজন। এতিয়াও মহাৰাজা হোৱা নাই, তেওঁলোক ইমান ডাঙৰ ইমান পাৱাৰফুল হোৱা নাই, তেওঁলোক চিম্পলি ৰাজন হৈ আছে, ট্ৰাইবেল গ্ৰুপটোৰ লিডাৰজন। কিছুমান গাঁও আছিল, গাঁওজনৰ যিজন মুখীয়া তেওঁক গ্ৰামিনী বুলি কৈছিল। ফেমিলি একোটা পৰিয়ালক কুল বুলি কৈছিল, আৰু ফেমিলিৰ যিজন হেড তেওঁক কুলাপা বুলি কৈছিল। ইয়াৰ পৰাও প্ৰশ্ন আহে, ফেমিলি মানে বেদত বা আৰ্লি বেদিক পিৰিয়ডত ফেমিলিক কি বুলি কৈছিল, কবা কুল বুলি কৈছিল, আৰু ফেমিলিৰ হেডক কুলাপা বুলি কৈছিল। মনত থাকিব। আমি যে কৈছো আৰ্লি বেদিক পিৰিয়ড প্ৰথম অৱস্থাত আৰু লেটাৰ বেদিক পিৰিয়ডত পিছৰ অৱস্থাত কি পৰিৱৰ্তন হ'ল, অলপ সেই বিষয়ে কথা পাতো। আৰ্লি বেদিক পিৰিয়ডত ট্ৰাইবেল কিনশ্বিপ মানে হৈছে যে মানুহৰ ৰিলেশ্যনটো বেছি ইম্পৰ্টেণ্ট আছিল। এটা ট্ৰাইব এক জাগাত থাকে, একেলগে বাস কৰে, বেলেগ এটা ট্ৰাইবৰ লগত কাজিয়া লাগিলে বা কিবা হলে গোটেই ট্ৰাইবটো একেলগে উঠি যায়। কিছুমান মুভিটো আমি এনেকুৱা দেখো ন, এই ট্ৰাইবৰ প্ৰত্যেকজন মানুহে গোটেই ট্ৰাইবৰ হৈ কাম কৰে, ইয়াত গুৰুত্ব দিছিল। তাৰ সলনি এনেকুৱা বস্তুত গুৰুত্ব দিয়া নাছিল যে যেনেকে আজিৰ ডেটত মাটি বাৰী, প্ৰত্যেকজন এইখিনি মোৰ মাটি, এইখিনি তাৰ মাটি, এইখিনি আমাৰ মাটি, এনেকুৱা ধৰণৰ নাছিল। লেণ্ড লৈ ফালে বা টেৰিটৰি লৈ ফালে কোনো ধৰণৰ কাজিয়া পেচাল আগত নাছিল। এই গ্ৰুপটো লৈহে যে আমি গ্ৰুপটো বচাই চলিব লাগে। বাট যেতিয়া লেটাৰ বেদিক পিৰিয়ড আহি পৰিল, লেটাৰ বেদিক পিৰিয়ড অহাৰ লগে লগে মানুহৰ টেৰিটৰি বচাই ৰখা, যে এইখিনি আমাৰ জাগা, এইখিনিত আমাৰ ৰুল চলিব, টেৰিটৰি ৰিলেটেড, লেণ্ড ৰিলেটেড ইছ্যুবিলাক লেটাৰ বেদিক পিৰিয়ডত আহি পৰিল। আৰ্লি বেদিক পিৰিয়ডত মানুহবোৰ পেষ্টৰেল কমিউনিটি আছিল, মানে হৈছে পশুপালন তেওঁলোকে কৰিছিল। তেওঁলোকৰ লগত জাক ভেড়া থাকে, জাক গৰু ম'হ জাতীয় পশু থাকে। তো এক জাগাত থাকিল, তাতে পশুবিলাক এৰিলে, ঘাঁহ খালে, পশুবিলাক ঘাঁহ যেতিয়া নাইকিয়া হৈ যাব, মানুহখিনি আকৌ বেলেগ এখন ঠাইলৈ শ্বিফ্ট হৈ যায়। সেইটো কাৰণেও তেওঁলোকে টেৰিটৰি বা লেণ্ড লৈ পেলাই ইমান তেওঁলোকৰ ইছ্যু নাছিল। বাট লেটাৰ বেদিক পিৰিয়ডত মানুহবিলাক এগ্ৰিকালচাৰিষ্ট হৈ পৰিল, তেওঁলোকে খেতি বাতি ভালকে কৰিবলৈ আৰম্ভ কৰিলে। খেতি বাতি আগৰ ক্লাছতো আমি ডিছকাছ কৰিছো, যেতিয়া মানুহে খেতি বাতি আৰম্ভ কৰে, এক জাগাত নিগাজিকে থাকিব লয়, আৰু তাৰ পৰাই উদ্ভৱ হয় যে এইখিনি মোৰ জাগা,
সেই ভাৱটো তাৰ পৰা তেওঁলোকৰ উদ্ভৱ হ'বলৈ আৰম্ভ কৰে আৰ্লি বেদিক পিৰিয়ডত ওমেনৰ কণ্ডিশ্যন ভাল আছিল উচ্চ মৰ্যাদা দিয়া হৈছিল মহিলাসকলক বাট লেটাৰ বেদিক পিৰিয়ডত এই কণ্ডিশ্যন অফ ওমেন লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিলে ডিটেৰিয়েৰেট হ'ল তেওঁলোকে মৰ্যাদা তেওঁলোকক নিদিলে যিটো বৰ্ণা চিষ্টেম আছিল আৰ্লি বেদিক পিৰিয়ডত ঠিকেই আছিল যে মানুহে যি প্ৰফেশ্যন লয় সেই প্ৰফেশ্যনৰ ওপৰত বেছ কৰিহে তেওঁ বৰ্ণ কি হ'ব নিৰ্ভৰ কৰিব বাট লেটাৰ বেদিক পিৰিয়ডত বৰ্ণা চিষ্টেমটো উত্তৰাধিকাৰী সূত্ৰে হেৰিডিটাৰী হৈ পৰিল বংশানুক্ৰমিক হৈ পৰিল যে শূদ্ৰৰ ল'ৰা শূদ্ৰই হ'ব ঠিক আছে মানে লেটাৰ বেদিক পিৰিয়ডত সমাজখন অলপ নিগেটিভ হৈ গ'ল আৰ্লি বেদিক পিৰিয়ডত ঠিকেই আছিল ধুনীয়া আছিল কোনো আইডল ৱৰ্শ্বিপ নাছিল মূৰ্তি পূজা নাছিল বাট লেটাৰ বেদিক পিৰিয়ডত কি হৈ গ'ল আইডল ৱৰ্শ্বিপ আহি গ'ল লাহে লাহে কি হয় আৰ্লি বেদিক পিৰিয়ডৰ পৰা লেটাৰ বেদিক পিৰিয়ডলৈকে ব্ৰাহ্মণিকেল ডমিনেন্স বাঢ়ি যায় আৰ্লি বেদিক পিৰিয়ড ঠিক আছে চব মিলিজুলি আছে লাহে লাহে ব্ৰাহ্মণসকলৰ হাতলৈ কি হয় পাৱাৰটো যায় কাৰণ তেওঁলোকে বেদ পঢ়ি ফালে ৰুলছবিলাক জানিছিল ৰিচুৱেলছবিলাকৰ নিয়ম কানুন জানিছিল লাহে লাহে তেওঁলোকে ছ'চাইটিখনক আৰু বেছি ৰিজিড কৰি তুলিবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ চিন্তাধাৰা পূজা পাতাল হ'ব লাগে ৰিচুৱেলছ হ'ব লাগে যজ্ঞ হ'ব লাগে বলি বিধান হ'ব লাগে এইবোৰ লাহে লাহে কি হৈছিল লেটাৰ বেদিক পিৰিয়ডত বাঢ়ি গৈছিল যাক আমি ব্ৰাহ্মণিকেল ডমিনেন্স বুলি কওঁ মেৰিজৰ ওপৰতো প্ৰশ্ন আহে যে অনুলোম বিবাহ মানে কি যদি ল'ৰাজন হায়াৰ কাষ্টৰ হয় ছোৱালীজন লোৱাৰ কাষ্টৰ হয় সেই বিবাহটোক অনুলোম বিবাহ বুলি ক'ব প্ৰতিলোম বিবাহ উল্টা ইয়াৰ উল্টাটো হৈ গ'লে প্ৰতিলোম বিবাহ ছোৱালীজনী যদি হায়াৰ কাষ্টৰ হয় ল'ৰাজন যদি লোৱাৰ কাষ্টৰ হয় তেতিয়াহ'লে প্ৰতিলোম বিবাহ বুলি ক'ব এইবোৰৰ আটাইবোৰৰ জোৰটো মানে গুৰিখন সেই বেদিক এজতে আছে এতিয়াও যোনবোৰ ছ'চাইটিত চলি আছে আৰু 8টা টাইপৰ মেৰিজ আছে ইয়াৰ পৰাও প্ৰশ্ন আহে যে গন্ধৰ্ব বিবাহৰ মিনিং কি অসুৰ বিবাহৰ মিনিং কি ইয়াৰ পৰাও প্ৰশ্ন আহে গতিকে মিনিং কেইটা আমি জানি থৈ দিওঁ ব্ৰহ্ম বিবাহ মানে কি ব্ৰহ্ম বিবাহ মানে হৈছে যে সেম বৰ্ণৰ মাজত বৈদিক ৰিচুৱেলছ ফলো কৰি যি বিবাহ হয় তাক আমি ব্ৰহ্ম বিবাহ বুলি কওঁ গন্ধৰ্ব বিবাহ মানে কি লাভ মেৰিজ হলে গন্ধৰ্ব বিবাহ বুলি কয় দৈৱ বিবাহ মানে কি যে ফাদাৰ অফ দা ডটাৰ মানে ছোৱালীজনীৰ দেউতাকে যদি কোনোবা পুৰোহিতক ছোৱালীজনী দক্ষিণা হিচাপে দান কৰি দিয়ে তেনেকুৱা বিবাহক কি বুলি কয় দৈৱ বিবাহ বুলি কয় অৰ্শ বিবাহ মানে কি অৰ্শ বিবাহ মানে হৈছে ল'ৰাই গ্ৰুমে ছোৱালীজনী বিয়া পাতি আনাৰ হৈ ছোৱালীৰ দেউতাকক যদি কাউ বা বুল গৰু বা বুল মানে কি হ'ব এইটো ষাঁড় গৰু হ'বনে এইবোৰ যদি বুল কি হ'ব এইটো গাই গৰু নহয় তাৰ উল্টাটো আৰু হা বাৰু যি নহওক এইবোৰ যদি দি ফালে ছোৱালীজনীক লৈ আহে তাক ক'ব অৰ্শ বিবাহ সেই সময়ত আটাইতকৈ ডাঙৰ আটাইতকৈ ভেলুৱেবল সম্পদটোৱে আছিল গৰু প্ৰজাপতি বিবাহ কাক কয় আজিকালি ন ওম প্ৰজাপতি নাম প্ৰজাপতি বিবাহ মানে হৈছে মেৰিজ উইদাউট ডাউৰি কোনো ধৰণৰ ডাউৰি নোলোৱাকৈ দহেজ যৌতুক নোলোৱাকৈ বিবাহ পাতিলে প্ৰজাপতি বিবাহ অসুৰ বিবাহ কাক কয় মেৰিজ বাই পাৰ্চেছ কিনি লৈ আনি কিনে যদি বিয়া পাতে দেট ইজ অসুৰ বিবাহ ৰাক্ষস বিবাহ মেৰিজ বাই এবডাকশ্যন কিডনেপ কৰি লৈ গৈ কিনে যদি বিয়া পাতে ৰাক্ষস বিবাহ পৈশাচ বিবাহ মানে পিশাচ বুলি যে কয় পিশাচৰ নিচিনা বিয়া পাতা তাৰ মানে হৈছে যে ফৰ্চেবলি মেৰিং এ গাৰ্ল হু ইজ নট ইন হাৰ চেন্স ছোৱালী এগৰাকী তাইৰ চেন্সত নাই হুচ নাই তেনেকুৱা অৱস্থাত উঠাই লৈ গৈ কিনে ফৰ্চফুলি বিয়া পাতাটোকে কি কয় পিশাচ বিয়া বা পৈশাচ বিয়া কি হয় আৰু ঠিক আছে বুজি পাইছো ত' 8 টাইপছ অফ মেৰিজেছ আৰ দিছ চ' দেটছ অল এবাউট বেদিক এজ ইয়াৰ পিছত কি হয় কাহিনীত আৰ্লি বেদিক পিৰিয়ডত সকলো ঠিকেই আছিল লেটাৰ বেদিক পিৰিয়ডত সমাজখন উল্টা পুল্টা হ'বলৈ আৰম্ভ কৰে ৰিজিড হৈ যায় ব্ৰাহ্মণসকলৰ ইনফ্লুৱেঞ্চ বাঢ়ি যায় তেওঁলোকৰ ষ্ট্ৰিক্ট নিয়ম কানুন বাঢ়ি যায় যে এনেকুৱা হ'ব লাগিব অমুক পূজা দিব লাগিব অমুক দান দিব লাগিব অমুক দিব লাগিব এনেকুৱা ভগৱানে এনেকুৱা হৈ যাব এনেকুৱা নহ'লে এনেকুৱা ত' তেওঁলোকৰ যিটো কি বুলি ৱৰ্ডটো অহা নাই তেনেকুৱা বস্তুবোৰ বাঢ়ি যায় ত' সমাজৰ এচাম মানুহে সেইবিলাক ভাল নোপোৱা হয় আৰু সেইবিলাকৰ এগেইনষ্টেও মাত মাতিবলৈ আৰম্ভ কৰে এই ব্ৰাহ্মণিকেল ডমিনেন্সক
ডাইৰেক্ট ৰেছপন্স দিবলৈ, ডাইৰেক্ট ৰিয়েকশ্যন এটা দিবলৈ আমাৰ জৈনিজিম আৰু বুদ্ধিজিম নামেৰে দুটা নতুন আইডিয়াজৰ উদ্ভৱ হয়। So এই জৈনিজিম আৰু বুদ্ধিজিম, that is our chapter number 4, কেনেকে এৰাইজ হ'ল যেতিয়া লেটাৰ বেদিক পিৰিয়ডত ব্ৰাহ্মণিকেল ডমিনেন্স বাঢ়ি গ'ল, সেই ডমিনেন্সক ডাইৰেক্ট ৰেছপন্স দিবলৈ, ডাইৰেক্ট ৰিয়েক্ট কৰিবলৈ তাৰ এগেইনষ্টে জৈনিজিম আৰু বুদ্ধিজিম আহিল। এতিয়া আমি আমাৰ চেপ্টাৰ নম্বৰ 4ত সোমাই আহিলো, জৈনিজিম এণ্ড বুদ্ধিজিম। এই জৈনিজিম আৰু বুদ্ধিজিমৰ মাজত যদি আমাক সোধে যে কোনটো অল্ডেষ্ট, চ' জৈনিজিম এটা older বা oldest বুলি কৈছো, ঠিক আছে। ৰিলিজন বিটুইন জৈনিজিম এণ্ড বুদ্ধিজিম, জৈনিজিম আগতে আহিছে, বুদ্ধিজিম পিছত আহিছে। জৈনিজিমৰ বিষয়ে আমি তেতিয়াহ'লে পঢ়িবলৈ আৰম্ভ কৰো। যিসকলে জৈনিজিম ৰিলিজনটো স্প্ৰেড কৰিছিল, জৈনিজিমৰ যিসকল গুৰু আছিল, প্ৰফেটছ আছিল, তেওঁলোকক তীৰ্থংকৰাজ বুলি কোৱা হয়। কি কয়? তীৰ্থংকৰাজ। এনেকুৱা টোটেল কেইজন তীৰ্থংকৰা আছে? 24 জন তীৰ্থংকৰা আছে। প্ৰথম তীৰ্থংকৰজনৰ নাম কি? ঋষভনাথ। আৰু প্ৰত্যেকজন তীৰ্থংকৰক একোটা চিম্বল দিয়া হয়। প্ৰথম তীৰ্থংকৰজনৰ চিম্বলটো কি? বুল, বলদ গৰু। নেক্সট মাজত 2, 3, 4, 5 এইবোৰ আমি তীৰ্থংকৰজৰ নাম মুখস্থ কৰি টাইম লছ নকৰো। ডাইৰেক্ট আহিছো 23 নম্বৰ তীৰ্থংকৰজন হৈছে পাৰ্শ্বনাথ, যাক চাৰ্পেণ্ট মানে সাপ চিম্বলটোৰে বুজোৱা হয়। আৰু যাৰ বিষয়ে প্ৰশ্ন বাৰে বাৰে আহে বা শেষৰজন তীৰ্থংকৰা 24th তীৰ্থংকৰজন হৈছে বৰ্ধমান মহাবীৰ। এওঁৰ বিষয়ে প্ৰশ্ন আহি থাকে। ৰিচেণ্টলি এই দুদিন আগত হৈ যোৱা APSC পৰীক্ষাটো প্ৰশ্ন আহিছে যে মহাবীৰ কিমান নম্বৰ তীৰ্থংকৰা? তেওঁ 24 নম্বৰ আৰু শেষৰজন তীৰ্থংকৰা। তেওঁৰ চিম্বলটো হৈছে লায়ন, সিংহ। ক'ত জন্ম হৈছিল? কুণ্ডগ্ৰাম, বৈশালী। বৈশালী বিহাৰৰে এখন জাগা, তাতে জন্ম হৈছিল। 599 BC জন্মৰ চন আহিবও পাৰে, বাট ইমান ইম্পৰ্টেণ্ট নহয়। বাট শেষৰজন তীৰ্থংকৰা হৈছে বৰ্ধমান মহাবীৰ, এইটো মনত ৰাখিব লাগিব। অহিংসা পৰম ধৰ্ম ক'ৰ পৰা লোৱা হৈছে? জৈন ফিলচফিৰ পৰা লোৱা হৈছে। জৈন ফিলচফিৰ মতে পঞ্চব্ৰত কি কি? অহিংসা, নন ভায়োলেন্স, সত্য, সত্য, ট্ৰুথফুলনেছ, অষ্টেয়া মানে নন ষ্টিলিং, চুৰ কৰিব নালাগে, অপৰিগ্ৰহ, নন পজিশ্যন বা নন এটাচমেণ্ট, এইটো মোৰ, এইটো মোৰ, এইটো বস্তু মোৰ, এইটো মোক, এইটো মোৰ ঘৰ, সেই নন পজিশ্যনৰ ভাৱধাৰা, সেনেকুৱা ভাৱধাৰা হ'ব নালাগে, চব এৰি দিব লাগে, নন পজিশ্যন। ব্ৰহ্মচাৰ্য, চেলিবেচি, বিয়া চিয়া নাপাতাকে চব এৰি দিব লাগে, দিছ ইজ। চ' এইটোৱে হৈছে পঞ্চব্ৰতা একৰ্ডিং টু জৈন ফিলচফি। জৈন ফিলচফিত ব্যৱহাৰ হোৱা কিছুমান টাৰ্ম যেনে মোক্ষ প্ৰাপ্তি, চেলভেশ্যন, মোক্ষ প্ৰাপ্তি, সি পাই গ'ল আৰু চব মোহ মায়া এৰি দিলে। কৈবল্য, এনলাইটমেণ্ট, যেতিয়া নলেজ গেইন কৰি ল'ম আমি, কৈবল্য বা এনলাইটমেণ্ট। আশ্ৰৱা, কাৰ্মিক প্ৰেক্টিচেছ, কৰ্ম ৰিলেটেড, যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিম। বাসাদিছ, জৈন মনেষ্ট্ৰিজ, মনেষ্ট্ৰিজ মানে কি? য'ত মংসকল থাকে, য'ত তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়, সেইবোৰ মনেষ্ট্ৰিজ। জৈন মনেষ্ট্ৰিজ বিলাকক বাসাদিজ বুলি কোৱা হয়। কেভালিন মানে হৈছে পাৰফেক্টলি লাৰ্ণ। এনলাইটমেণ্টত আমি জাষ্ট শিকো, নতুন নলেজ গেইন কৰো। কেভালিন কেতিয়া হৈ যাম? যেতিয়া আমি পাৰফেক্টলি শিকি যাম, সকলো কথা শিকি যাম। জিনা, দিছ ইজ দ্য হাইয়েষ্ট, ওৱান হু হেজ এচিভড হাইয়েষ্ট enlightenment and is liberated from the cycle of rebirth. যেতিয়া ভগৱান হৈ যাব, সি হাইয়েষ্ট এনলাইটমেণ্ট পাই যাব, তাৰপিছত আৰু তাৰ ৰিবাৰ্থৰ কথা আহি নপৰে। নৰ্মেল মানুহে ৰিবাৰ্থ কৰিব, আকৌ জন্ম ল'ব, এই জন্মত আধৰুৱা কামখিনি নেক্সট জন্মত আৰু কৰিব। সি জিনা হৈ গ'লে সি আৰু অমৰ হৈ গ'ল। ট্ৰাই জুৱেলছ বা থ্ৰী ৰত্নজ, 3টা ৰত্ন আছে জৈনিজিমত। কি কি ৰত্ন? চ' ৰিডিং দিবা, এনেকুৱা নহয় যে পুৰা মুখস্থ মাৰিব লাগিব। 3টা আছে, এই 3টা মুখস্থ মাৰি থব পাৰা। 3টা ৰত্ন জৈনিজিমৰ কি কি? ৰাইট নলেজ, আমি যি কথা জানিব লাগে, শুদ্ধ কথা জানিব লাগে। ৰাইট ফেইথ, য'ত বিশ্বাস কৰিব লাগে, শুদ্ধ জাগাত বিশ্বাস কৰিব লাগে। ৰাইট কণ্ডাক্ট, আমাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে? ভাল হ'ব লাগে, শুদ্ধ হ'ব লাগে, একচেপ্টেবল হ'ব লাগে। জৈন ধৰ্মৰ আকৌ দুটা ভাগত ভাগ হৈ যায়। এটা হৈছে দিগম্বৰ জৈন, আনটো হৈছে শ্বেতম্বৰ জৈন।
কেনেকে ভাগ হয়, কেতিয়া ভাগ হয়? সো কি হয়, যেতিয়া মৌৰ্যন ডাইনেষ্টি চলি আছিল, মৌৰ্য সাম্ৰাজ্য, মৌৰ্যন ডাইনেষ্টি যেতিয়া চলি আছিল, তো তাতে এজন পাৱাৰফুল ৰজা আছিল যাৰ নাম হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। ঠিক আছে, নেক্সট ক্লাছত আমি ডিটেইলছত পঢ়িম মৌৰ্যন ডাইনেষ্টিৰ বিষয়ে। চন্দ্ৰগুপ্ত মৌৰ্য এজন ৰজা আছিল। তো কি হয়, চন্দ্ৰগুপ্ত মৌৰ্য এবাৰ কি হ'ল, এই মৌৰ্যন ডাইনেষ্টিৰ এই ৰজাজন চন্দ্ৰগুপ্ত মৌৰ্য, আকৌ এবাৰ লিখিছো দেই, চন্দ্ৰগুপ্ত মৌৰ্য, তেওঁ এজন মংক, জৈন মংক, ভদ্ৰবাহু, যাৰ নাম আছিল ভদ্ৰবাহু, ভদ্ৰবাহুৰ লগত লগ লাগি ফেলে তেওঁ কৰ্ণাটকাত এখন ইম্পৰ্টেণ্ট জাগা আছে শ্ৰৱণ বেলাগোলা, জৈনৰ কাৰণে, জৈন মানুহখিনিৰ কাৰণে এখন ইম্পৰ্টেণ্ট জাগা শ্ৰৱণ বেলাগোলা। ঠিক আছে, তো এই ভদ্ৰবাহুৰ লগত লগ লাগি ফেলে চন্দ্ৰগুপ্ত মৌৰ্য এই ৰজাজন কৰ্ণাটকাত যায়, কৰ্ণাটকৰ শ্ৰৱণ বেলাগোলাত যায়, গৈ ফেলে তাতে ভদ্ৰবাহুৰ অধীনত তেওঁ দীক্ষা লাভ কৰে। দীক্ষা লাভ কৰে মানে কি, জৈন ধৰ্মটো তেওঁ আপনাই লয়, নিজৰ কৰি লয়, জৈন ধৰ্মত গুচি যায়, কনভাৰ্ট হৈ যায়। এই ভদ্ৰবাহুৰ যিটো ফিলচফি আছিল, তেওঁৰ ফিলচফি মানে আমি চব এৰিব লাগে, ইমানেই এৰিব লাগে যে আমি কাপোৰো পিন্ধিব নালাগে। জৈন ধৰ্মৰে আমি যে এটা ফৈদ দেখা পাওঁ, যোনে নেকি নিউডিটি এম্ব্ৰেছ কৰে, কাপোৰো নিপিন্ধে, সেইবোৰ ক'ৰ পৰা আহিছে, এই ভদ্ৰবাহুৰ পৰা আহিছে। এওঁলোকক কি বুলি কোৱা হয়, দিগম্বৰ জৈন বুলি কোৱা হয়। এওঁলোকক কোৱা হয় দিগম্বৰ জৈন, মনত থাকিব। দিগম্বৰ জৈনৰ লগত কি কি ৰিলেটেড আহিল, দিগম্বৰ জৈন মানে হৈছে তেওঁলোকে নিউডিটি এম্ব্ৰেছ কৰি লৈছে, ভদ্ৰবাহুৰ পৰা আহিছে এইটো। আৰু শ্ৰৱণ বেলাগোলাত চন্দ্ৰগুপ্ত মৌৰ্যই ভদ্ৰবাহুৰ পৰা দিগম্বৰ জৈনত বা জৈন ধৰ্মত তেওঁ কনভাৰ্ট হৈ যায়, দিগম্বৰ জৈন আপনাই লয়, নিউডিটি আপনাই লয়। এই মৌৰ্যন ডাইনেষ্টিত মৌৰ্যন ডাইনেষ্টি চলি ক'ত আছিল, মগধত চলি আছিল, মগধ। বাকী মানুহতো মগধত থাকি যায় ন, যিখিনি মানুহ ৰজাজনটো গুচি গ'ল, বাকী যিখিনি মানুহ মগধত থাকি যায়, সেই মানুহখিনি বেলেগ এজন জৈন মংক যাৰ নাম হৈছে স্থূলভদ্ৰৰ পৰা বাকী মানুহখিনিয়ে দীক্ষা লাভ কৰে। স্থূলভদ্ৰৰ ফিলচফিটো আকৌ এনেকুৱা নিউডিটি নহয় যে আমি চব বাদ দিম, ঠিকে আছে, কিন্তু বগা কাপোৰ এযোৰ পিন্ধিব পাৰি আৰু। চ' স্থূলভদ্ৰই হোৱাইট ক্লথ, বগা কাপোৰ পিন্ধিব পাৰিছিল, বা তেওঁৰ ফিলচফি মতে বগা কাপোৰ পিন্ধিব পাৰে আৰু চব বাদ দিলেও। তো হোৱাইট ক্লথ পিন্ধে কিছুমান জৈন মানুহ আমি বগা কাপোৰত দেখা পাওঁ, তেওঁলোক স্থূলভদ্ৰৰ পৰা আহিছে, আৰু ইহঁতক বগা মানে কি, শ্বেতা, হয়নে, শ্বেতাম্বৰ জৈন বুলি ইহঁতক কোৱা হয়। ঠিক আছে, এই শ্বেতাম্বৰ জৈনটো ক'ৰ পৰা আহিছে, শ্বেতাম্বৰ জৈন আমাৰ স্থূলভদ্ৰৰ পৰা আহিছে, তেওঁলোকে বগা কাপোৰ, হোৱাইট ক্লথ পিন্ধিব পাৰে। এই দুটাই হৈছে জৈন ধৰ্মৰ ভাগ, দিগম্বৰ জৈন আৰু শ্বেতাম্বৰ জৈন। চন্দ্ৰগুপ্ত মৌৰ্যই এম্ব্ৰেছ দিগম্বৰ জৈনিজম। One group of Magad along with Chandragupta Maurya migrated to Shravan Belagola, Karnataka. কৰ্ণাটকত গুচি গ'ল চন্দ্ৰগুপ্ত মৌৰ্য এটা গ্ৰুপৰ লগত, আৰু তাতে গৈ পেলাই জৈনিজম আপনাই ল'ল আণ্ডাৰ দ্য জৈন মংক ভদ্ৰবাহু, যাক নেকি দিগম্বৰ জৈন বুলি কয়, আৰু ইহঁতে নিউডিটি এম্ব্ৰেছ কৰি লৈছিল। বাকী আধা মানুহ, দ্য আদাৰ গ্ৰুপ ৰিমেইন ইন মগধ এণ্ড এম্ব্ৰেছড জৈনিজম আণ্ডাৰ স্থূলভদ্ৰৰ আণ্ডাৰত জৈন যিখিনিয়ে লৈছিল, এজ ফৰ স্থূলভদ্ৰ, এজ ফৰ শ্বেতাম্বৰ জৈন, তেওঁলোক শ্বেতাম্বৰ জৈন হৈ যায়, আৰু তেওঁলোকে বগা কাপোৰ পিন্ধিব পাৰিছিল। ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা প্ৰশ্ন সোধে যে জৈন ৰিলেটেড লিটাৰেচাৰ কি কি আছে। জৈন বুকসমূহ, জৈন লিটাৰেচাৰসমূহ বেছিভাগ প্ৰাকৃত লেংগুৱেজত আছিল, আৰু বুদ্ধিষ্টখিনি পালি লেংগুৱেজত। ঠিক আছে, প্ৰাকৃত লেংগুৱেজটো আগতে আহিছে। চ' জৈন মংকছ কি কি আছিল, ভাগৱতী সূত্ৰ জৈন বুক হয়। এই ভাগৱতী সূত্ৰত মহাজন পদ বিলাকৰ বিষয়ে উল্লেখ আছে। নেক্সট ক্লাছত আমি মহাজন পদৰ বিষয়ে ডিটেইলছত পঢ়িম। আৰু আছে তত্ত্ববৰ্ধা, বা যাক তত্ত্ববৰ্ধা দিগম সূত্ৰ বুলিও কোৱা হয়, আচাৰ্য উমাস্বতীয়ে লিখিছিল। জৈন ৰিলেটেড, জৈন ধৰ্মৰ কিতাপ এইবোৰ। আগম সূত্ৰ, কল্পসূত্ৰ এবাৰ প্ৰশ্নত আহিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি বি এড এন্ট্ৰেন্সত আহিছে নেকি, আই থিংক, নে ক'তবা আহিল, নহয় সেইত আহিলে চাগে, নে তেজপুৰ ইউনিভাৰ্চিটি বি এড এন্ট্ৰেন্সত, কোনোবা এটা বি এড এন্ট্ৰেন্সত আহিছে। কল্পসূত্ৰ কোন ৰিলিজনৰ লগত জড়িত কিতাপ, জৈন ধৰ্মৰ লগত জড়িত কিতাপ। অজৈবিকা চেক্ট, এইটো এটা জৈন ধৰ্মৰ ফৈদ, এটা ভাগ, এটা অজৈবিকা চেক্ট। চ' ইহঁতে ভাগ্যৰ ওপৰত বিশ্বাস কৰে, বিলিভ ইন ফেথ। অজৈবিকা চেক্ট কোনে ফাউণ্ডাৰ কোন আছিল, মাখালি গোশালা। যেনেকে শ্বেতাম্বৰ জৈন, দিগম্বৰ জৈনৰ আমি পালো, শ্বেতাম্বৰ জৈনৰ স্থূলভদ্ৰ, দিগম্বৰ জৈনৰ ভদ্ৰবাহু, সেনেকে অজৈবিকা চেক্টৰ কোন হয়, মাখালি
গোশালা। জৈন আৰ্কিটেকচাৰ, জৈন ধৰ্ম ৰিলেটেড আৰ্কিটেকচাৰ ক'ত আছে? পৰহি হৈ যোৱা APSC পৰীক্ষাত এইটো প্ৰশ্ন সুধিছে যে উদয়গিৰি আৰু খণ্ডগিৰি এই কেভ কেইটা, এই আৰ্কিটেকচাৰ, এই কেভ কেইটা কোন ধৰ্মৰ লগত জড়িত? জৈন ধৰ্মৰ লগত জড়িত। জৈন ইম্পৰ্টেণ্ট আৰ্কিটেকচাৰ ক'ত আছে? এটা শ্ৰৱণবেলাগোলাৰ কথা আমি পাতিলো কৰ্ণাটকাত। শ্ৰৱণবেলাগোলাত এটা মূৰ্তি এটা আছে। কাৰ মূৰ্তি? গোমতেশ্বৰ বাহুবলীৰ এটা মূৰ্তি আছে। কোন হয় গোমতেশ্বৰ বাহুবলী? এই যে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ ঋষভনাথ আছিল, সেই ঋষভনাথৰ পুতেক গোমতেশ্বৰ বাহুবলী। এই গোমতেশ্বৰ বাহুবলীৰ এটা মূৰ্তি আছে ক'ত? শ্ৰৱণবেলাগোলা, কৰ্ণাটকাত আছে। এইটো জৈন ধৰ্মৰ লগত জড়িত। উৰিষ্যাত আমাৰ হাতীগুম্ফা কেভ আছে, সেইটো জৈন ধৰ্মৰ লগত জড়িত। লগতে এই উদয়গিৰি আৰু খণ্ডগিৰি কেভছ, এইবিলাকো উৰিষ্যাত আছে, এইবিলাকো জৈন ধৰ্মৰ লগত জড়িত। ইলোৰা কেভছ নাম শুনিছো আমি, মহাৰাষ্ট্ৰত আছে, জৈন ধৰ্মৰ লগত জড়িত। দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। খাজিৰাহো টেম্পলছ, খাজিৰাহো গ্ৰুপ অফ টেম্পলছ, এইবিলাক মধ্যপ্ৰদেশত আছে, এইবিলাকো জৈন ধৰ্মৰ লগত জড়িত। আৰু খাজিৰাহো গ্ৰুপ অফ টেম্পলছ এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়। যদি সোধে খাজিৰাহো গ্ৰুপ অফ টেম্পলছ কোনে বনাইছিল, কবা চান্দেলা ডাইনেষ্টিয়ে বনাইছিল। কোন ডাইনেষ্টি? চান্দেলা ডাইনেষ্টি। আৰু কিছু দুই চাৰিটা যদি ইম্পৰ্টেণ্ট পইণ্টছ আমি ডিছকাছ কৰিব বিচাৰো, যে মহাবীৰ কোন হয়? বৰ্ধমান মহাবীৰ, শেষৰজন তীৰ্থংকৰ, 24 নম্বৰ তীৰ্থংকৰ। তেওঁ কাইবল্য মানে কি? পাৰফেক্ট নলেজ। কেতিয়া এটেইন কৰিছিল? এনলাইটমেণ্ট কেতিয়া পাইছিল তেওঁ? 42 বছৰ বয়সত। ফাৰ্ষ্ট চাৰ্মন মানে হৈছে কি? তেওঁ এনলাইটমেণ্ট পালে, এনলাইটমেণ্ট পাই ফেলে তেওঁ বেলেগক দীক্ষা দিব পৰা হ'ল, এতিয়া বেলেগক জ্ঞান দিব পৰা হ'ল। চ' তেওঁ প্ৰথম সেই ধৰণৰ দীক্ষা দিয়া, জ্ঞান দিয়া কেতিয়া কৰিছিল বা কোন জাগাত কৰিছিল? পাৱা নামৰ জাগাত কৰিছিল। ফাৰ্ষ্ট জৈন কাউন্সিল, গোটেই ভাৰতৰ পৰা জৈন মানুহখিনি আহিছিল, আহি ফেলে তাতে তেওঁলোকে এখন মিটিং, এখন সভা এখন পাতিছিল। প্ৰথম জৈন কাউন্সিলটো ক'ত হৈছিল? পাটলিপুত্ৰত হৈছিল। পাটলিপুত্ৰ ইজ প্ৰেজেন্ট ডে পাটনা, বিহাৰ। ইয়াৰে চেয়াৰমেন আছিল স্থূলভদ্ৰৰ আণ্ডাৰত তেওঁ প্ৰেচিডেণ্ট আছিল, চেয়াৰমেন আছিল, তেওঁৰ আণ্ডাৰত ফাৰ্ষ্ট জৈন কাউন্সিল হৈছিল। ৰয়েল পেট্ৰনেজ লাগিব, কোনোবা ৰজাৰটো ছাপৰ্ট লাগিব, চন্দ্ৰগুপ্ত মৌৰ্যই ছাপৰ্ট কৰিছিল। চ' দিছ ৱাজ অল এবাউট জৈনিজিম বা জৈন ধৰ্ম। ইয়াৰ বাহিৰত পৰীক্ষাত সাধাৰণতে প্ৰশ্ন নাহে, এইখিনিৰ পৰা আহিব, ৰিভাইজ কৰিবা তোমালোকে। ৰিভিজন ইজ ইম্পৰ্টেণ্ট। নেক্সট ৰিলিজনৰ কথা আমি পাতো, বুদ্ধিজিম। আমি গৌতম বুদ্ধ, লৰ্ড বুদ্ধক সকলোৱে জানো। এই লৰ্ড বুদ্ধাই আছিল বুদ্ধিজিমৰ ফাউণ্ডাৰ। গৌতম বুদ্ধ, ফাউণ্ডাৰ অফ বুদ্ধিজিম। তেওঁৰ অৰিজিনেল নাম গৌতম বুদ্ধ নাছিল, অৰিজিনেল নাম আছিল সিদ্ধাৰ্থ। এইটো প্ৰশ্ন সোধে পৰীক্ষাত। তেওঁক আন কিছুমান নামেৰে জনা যায়, যেনে তথাগত মানে কোন? এই গৌতম বুদ্ধৰ বা সিদ্ধাৰ্থ তেওঁৱে হয়। চাক্যামুনি, এটা কথা জানি থোৱা যে গৌতম বুদ্ধ একচুৱেলি ৰজাৰ পুতেক আছিল, প্ৰিন্স আছিল। এটা চাক্যা ক্লেন বুলি আছে, চাক্যা ক্লেন, ঠিক আছে? এই চাক্যা ক্লেনৰ প্ৰিন্স আছিল গৌতম বুদ্ধ। বাট তেওঁ সেই ৰাজপাট, ৰজা সেইবিলাকৰ পৰা আঁতৰি আহি তেওঁ এই ধৰণৰ ধৰ্ম প্ৰচাৰত, শান্তি, পিচ ধৰ্ম এইবিলাকৰ প্ৰচাৰত তেওঁ নামি পৰিল। গৌতম বুদ্ধক ডাঙৰ দীঘল কৰিছিল তেওঁৰ ষ্টেপ মাদাৰ গৌতমী। সেইকাৰণে গৌতম বুদ্ধক গৌতমী পুত্ৰ বুলিও জনা যায়। গৌতম বুদ্ধৰ লাইফত ঘটা বিভিন্ন ঘটনাসমূহৰ বিষয়ে প্ৰশ্ন সোধে। জন্ম ক'ত হৈছিল? বাৰ্থ লুম্বিনীত হৈছিল। লুম্বিনী আমাৰ নেপালত আছে, ঠিক আছে? গৌতম বুদ্ধৰ জন্ম লুম্বিনী, নেপালত হৈছিল। গৌতম বুদ্ধৰ জীৱনত ঘটা প্ৰত্যেকটো ঘটনাৰ লগত এটা এটা চিম্বল দিয়া হৈছে, আৰু সেই চিম্বলটোৰ পৰাও প্ৰশ্ন সোধে। জন্মৰ লগত কি চিম্বল দিয়া হৈছে? লোটাছ, পদুম ফুল আৰু বুল দিয়া হৈছে। তাৰ পিছত জন্ম হ'ল, ডাঙৰ হ'ল, 29 বছৰ পালে, দ্য গ্ৰেট ডিপাৰ্চাৰ, মানে ঘৰৰ পৰা এতিয়া তেওঁ ওলাই যাব। আগত মানুহবিলাক এনেকুৱাই আছিল, ঘৰত এটা সময়লৈকে থাকে, তাৰপিছত ওলাই যায়। চ' গৌতম বুদ্ধৰ যিটো গ্ৰেট ডিপাৰ্চাৰ আছিল, ঘৰৰ পৰা ওলাই যোৱা, তাক নাম দিয়া হৈছে মহাবিনিষ্ক্ৰমণা। চ' ক'ত হ'ব ঘটনাটো? লুম্বিনীতে হ'ব। লুম্বিনীত ডাঙৰ দীঘল হৈছে, লুম্বিনীৰ পৰা এতিয়া সি লুম্বিনী এৰি গুচি যাব। মহাবিনিষ্ক্ৰমণা, কামৰ কাৰণে গুচি যাব। এই পৰিঘটনাটোক হৰ্চ, ঘোঁৰাৰ লগত ঘোঁৰা চিম্বলটো দিয়া হৈছে। প্ৰত্যেকটো ঘটনাক এটা এটা চিম্বল দিয়া হৈছে। তাৰপিছত
35 বছৰ বয়সত গয়াত আহিল। গয়াত আহি ফালে এনলাইটমেণ্ট লাভ কৰিলে। এনলাইটমেণ্ট মানে কি? তেওঁ শিক্ষা লাভ কৰিলে, নলেজ গেইন কৰিলে, নলেজ লাভ কৰিলে। সেই ঘটনাটোক নিৰ্বাণা বুলি কয়। সেই ঘটনাটোৰ লগত যিটো চিম্বল, দেট ইজ বোধি ট্ৰী বা পিপল ট্ৰী, আহঁত গছৰ লগত ৰিলেট কৰা হৈছে। আকৌ তেওঁ গয়াত এনলাইটমেণ্ট পালে, নলেজ পালে। তাৰপিছত তেওঁৰ নলেজ, যিহেতু ধৰ্মগুৰু বেলেগক নলেজ দিব, ফাৰ্ষ্ট চাৰ্মন, প্ৰথমবাৰৰ কাৰণে বেলেগক দীক্ষা দিলে, নলেজ দিলে। ক'ত? সাৰনাথত দিলে। এই ঘটনাটোক কি বুলি কয়? ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি কয়। আৰু ইয়াক হুইল, যিটো আমাৰ যেনেকে আমাৰ জাতীয় পতাকাত তেনেকুৱা এটা হুইল থাকে, সেই হুইলটোৰ লগত, সেই চকাটোৰ লগত ধৰ্মচক্ৰ প্ৰৱৰ্তনা তাৰ লগত ৰিজাইছে। সাৰনাথত তেওঁ প্ৰথমবাৰ চাৰ্মন দিছে, বেলেগক দীক্ষা দিছে। তাৰপিছত তেওঁ ফাইনেলি ঢুকাই থাকিল 80 বছৰ বয়সত কুশীনগৰ, উত্তৰ প্ৰদেশত। এইটোও হ'ব পাৰে, প্ৰশ্ন আহিব পাৰে যে গৌতম বুদ্ধ ক'ত ঢুকাইছে? কুশীনগৰ, উত্তৰ প্ৰদেশ। এই ঢুকুৱা ঘটনাটোক মহাপৰিনিৰ্বাণা বুলি কৈছে। আৰু এই যে আমি বুদ্ধিষ্ট স্তূপাসমূহ দেখা পাওঁ, স্তূপা চিম্বলটোৱে কি বুজায়? বুদ্ধাৰ ডেথ বুজায়। আৰু য'ত য'ত স্তূপা আছে তাত বুদ্ধাৰ লগত ৰিলেটেড কিবা নহয় কিবা বস্তু আছে। বুদ্ধিজমৰ ফিলচফি কি কি আছিল? 4 নবেল ট্ৰুথছ, 4টা সত্য। এটা হৈছে লাইফ ইজ ফুল অফ মিজাৰি, গোটেই আমাৰ জীৱনটো দুখ ভৰা, এই দুখ খতম নেই হতা है। কিয়? why life is full of misery? জীৱনত এই দুখবোৰ কিয় আছে? বিকজ ডিজায়াৰ ইজ দ্য কজ অফ মিজাৰি। কাৰণ আমি আশা কৰোঁ, আমি এক্সপেক্ট কৰোঁ, আমি ইচ্ছা কৰোঁ, সেই ডিজায়াৰৰ কাৰণে, সেই হাবিয়াসৰ কাৰণে আমাৰ লাইফটো হেল হৈ যায়। কাৰণ সেই ডিজায়াৰটো আমি যেতিয়া নাপাম, আমাৰ কি হ'ব? দুখ আহিব। যদি আমাৰ এক্সপেক্টেশ্যনে নাথাকে, দুখ ক'ৰ পৰা আহিব? কিলিং ডিজায়াৰ্ছ উড কিল সৰো। যদি আমি সেই ডিজায়াৰবোৰ নাইকিয়া কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দুখবোৰো নাইকিয়া কৰিব পাৰিম। আৰু এই ডিজায়াৰবোৰ নাইকিয়া কৰাৰ কাৰণে 8 ফ'ল্ড পাথ, অষ্টাংগিকা মাৰ্গ দিছে বুদ্ধিজমে। প্ৰশ্ন আহিব পাৰে যে অষ্টাংগিকা মাৰ্গ কোনে দিছে? ক'বা বুদ্ধিজমে দিছে। বুজি পালো। চ' এই অষ্টাংগিকা মাৰ্গ বা 8 ফ'ল্ড পাথ, যাৰ জৰিয়তে আমি দুখ নাইকিয়া কৰিব পাৰোঁ, সেই 8 ফ'ল্ড পাথটো কি কি? ৰাইট মাইণ্ডফুলনেছ, যে আমি ভাবিম, শুদ্ধ কথা ভাবিম, সত্য ভাবিম। ৰাইট ভিউ, আমাৰ যি অপিনিয়ন থাকিব, শুদ্ধ, সঠিক, সত্যত বেছ হ'ব। ৰাইট কনচেনট্ৰেশ্যন, ৰাইট একশ্যন, ৰাইট লিভলিহুড, ৰাইট ইণ্টেনশ্যন, ৰাইট স্পীচ, ৰাইট এফৰ্ট। গোটেইকেইটা মুখস্থ নকৰিলেও হ'ব, জাষ্ট জানি থোৱা যে অষ্টাংগিকা মাৰ্গ বা 8 ফ'ল্ড পাথটো কোনে দিছে? ক'বা বুদ্ধিজমে দিছে। 3 ৰত্নজ, ঠিক আছে, or 3 jewels of Buddhism. বুদ্ধিজমৰ 3টা মেইন পাৰ্ট কি? এটা হৈছে বুদ্ধা নিজে, লৰ্ড বুদ্ধা, তেওঁক আমি ৱৰ্শ্বিপ কৰোঁ। আনটো হৈছে ধাম্মা। ধাম্মা মানে হৈছে ধৰ্ম। ধৰ্ম মানে আমাৰ যি এক্টিভিটিজ, ৰাইট এক্টিভিটিজ হ'ব লাগে। আৰু সংঘা, সংঘা মানে কি? কমিউনিটি অফ মংকছ, বুদ্ধিষ্ট মংকবিলাক য'ত থাকে, মনেষ্ট্ৰীবিলাকত যে থাকে, সেই সংঘা। এই 3টাই হৈছে বুদ্ধিজমৰ আটাইতকৈ বেছি, আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। এই 3টা নাথাকিলে বুদ্ধিজম ধৰ্মটোৱে নাথাকিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইজ বুদ্ধিষ্ট কাউন্সিল। চ' এই বুদ্ধিজমৰ এনচিয়েণ্ট টাইমত, এনচিয়েণ্ট ইণ্ডিয়াত কিছুমান কাউন্সিল মানে কি? যেনেকে আমাৰ সাহিত্য সভাৰ অধিৱেশন হয়, ঠিক সেই ধৰণে বুদ্ধিজমৰো কি হৈছিল? অধিৱেশন হৈছিল। 4টা ইম্পৰ্টেণ্ট বুদ্ধিষ্ট কাউন্সিল আছে, 4বাৰ ইম্পৰ্টেণ্ট অধিৱেশন হৈছিল। ভেৰি ইম্পৰ্টেণ্ট। সোধে ক'ত ক'ত হৈছিল, লগতে সোধে ৰয়েল পেট্ৰনাজ। আগৰ দিনত যিকোনো ঘটনা, এনেকুৱা ডাঙৰ ইভেণ্ট পাতিব লাগিলে ৰাজপক্ষৰ, ৰজাৰ আশীৰ্বাদ থাকিব লাগিব, ৰজাৰ ফালৰ পৰা ফাণ্ডিং আহিব লাগিব, তেতিয়াহে গৈ আমি পাতিব পাৰিম। কোনজন ৰজাই পেট্ৰনেজ কৰিছিল, সেইটো প্ৰশ্ন আহে। প্ৰথম বুদ্ধিষ্ট কাউন্সিলটো ক'ত হৈছিল? ৰাজগৃহত হৈছিল। ৰাজগৃহ বা ৰাজগীৰ বুলি কয় ইয়াক, ঠিক আছে, ৰাজগীৰ। কোনে পাতিছিল? আজাদ শত্ৰুৱে পাতিছিল। এই যে কোনে পাতিছিল, এই ক্ৰনলজিটো তোমালোকে মনত ৰাখি থোৱা, বা ভিডিঅ'টো শেষ হোৱাৰ পিছত তোমালোকে ৰিভাইজ কৰি ৰাখি থবা। নেক্সট ক্লাছটো যেতিয়া আমি ডিছকাছ কৰিম, তেতিয়া তোমালোকে এটা লিংক ক্ৰিয়েট কৰিব পাৰিবা। যেতিয়া আমি ডাইনেষ্টিজবোৰ পঢ়িম, আমি দেখিম যে আজাদ শত্ৰু যিটো ডাইনেষ্টিৰ আছিল, তেওঁৰ সময়ত কেপিটেল ৰাজগীৰ আছিল, আৰু সেইকাৰণে আজাদ শত্ৰুৱে পাতা বুদ্ধিষ্ট কাউন্সিলটো ৰাজগীৰত পাতিছিল। কাল অশোকাই বৈশালীত কিয় পাতিছিল, অশোকাই পাটলিপুত্ৰত কিয় পাতিছিল, আমি লিংকটো ধৰিব পাৰিম। চ' তোমালোকে এই ক্ৰনলজিটো মনত ৰাখি থোৱা যে
প্ৰথম বুদ্ধিষ্ট কাউন্সিল আজাদ শত্ৰুৱে ৰাজগিৰত পাতিছিল, ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল কাৰ্ল অশোকাই বৈশালীত পাতিছিল, থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ অশোকাই পাতিছিল, সম্ৰাট অশোকৰ নামটো আমি শুনিছো পাটলিপুত্ৰত, আৰু ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ কাশ্মীৰত হৈছিল এই ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলটো কাশ্মীৰৰ কুণ্ডলবনত হৈছিল, কনিষ্কই পাতিছিল। আৰু ইয়াত এতিয়া এইবোৰ ৰজাই পাতেহে, কিন্তু চেয়াৰমেন মুখীয়াজন তেওঁতো ৰজা নিজে হ'ব নোৱাৰে, কোনোবা এজন পণ্ডিতক ঋষিক দিব লাগিব। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলৰ প্ৰেচিডেণ্ট কাক দিছিল? ঋষি বাসুমিত্ৰক দিছিল। চব ঠিকেই চলি আছিল, কিন্তু ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলত গৈ পেলাই কি হৈ গ'ল? বুদ্ধিজিম দুটা ভাগত ভাগ হৈ গ'ল, মহায়ান আৰু হীনায়ান। বুদ্ধিজিমৰ দুটা ভাগ ইম্পৰ্টেণ্ট ভাগ, হীনায়ান আৰু মহায়ান। আনহাতে তিব্বতত বুদ্ধিজিমৰ ৰিলেটেড যি ঘটনা হৈ আছিল তাতে আন এটা বুদ্ধিজিমৰ ভাগ সৃষ্টি হয় যাক আমি বজ্ৰায়ন বুলি জানো। হীনায়ান কেনেকুৱা আছিল? দে ডু নট বিলিভ ইন আইডল ৱৰ্শ্বিপ, ঠিক আছে, তেওঁলোকে কোনো মূৰ্তি পূজাক বিশ্বাস নকৰিছিল। বাট মহায়ান তেওঁলোকে অলপ আৰিয়ানছৰ ফালে বেছি ঢাল খালে, ব্ৰাহ্মণিকলৰ ফালে গৈ থৈ আকৌ বেছি ঢাল খালে, তেওঁলোকে আইডল ৱৰ্শ্বিপক বিশ্বাস কৰিলে। হীনায়ানৰ কিতাপ পত্ৰ গ্ৰন্থ ইম্পৰ্টেণ্ট ডকুমেণ্টছ সকলো পালি ভাষাত লিখিছিল, বাট মহায়ান সেই যে ক'লো ব্ৰাহ্মণছৰ ফালে আৰিয়ানছৰ ফালে বেছি ঢাল খালে, মহায়ানে আকৌ সংস্কৃত ভাষাত লিখিবলৈ আৰম্ভ কৰিছে। হীনায়ানছখিনি ঠিকে আছে, প্ৰেক্টিকেলি চলি আছে, তেওঁলোকে ৰিবাৰ্থ অফ বুদ্ধাত বিশ্বাস নকৰিছিল, বাট মহায়ানছখিনি গৈ থৈ কিনে আকৌ সেই ৰিবাৰ্থত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। আইডল ৱৰ্শ্বিপ, ৰিবাৰ্থ, সংস্কৃত ভাষা, অলপ ব্ৰাহ্মণ টাইপ হৈ গ'ল বস্তুবিলাক, পূজা পাতাল টাইপ হৈ গ'ল। বজ্ৰয়ান আকৌ তিব্বতত চলি আছিল, এইটো আকৌ বেলেগ ধৰণৰ, তেওঁলোকে আকৌ তান্ত্ৰিক বুদ্ধিজিম চলাই আছিল, মন্ত্ৰ, তেওঁলোকে তিব্বতত এইটো এৰাইজ হৈছে। ভেৰি ইম্পৰ্টেণ্ট টপিক, বুদ্ধিষ্ট টেক্সট, বুদ্ধিজিম ৰিলেটেড কি কি লিটাৰেচাৰ আছে। প্ৰথম কথা হৈছে চিত্ত পিটাকা। পিটাকা মিনছ বাস্কেট, পিটাকা মিনছ কি? বাস্কেট। বুদ্ধাই গোটেই জীৱনভৰত যিমান ইম্পৰ্টেণ্ট কথা কৈ গৈছে সেই সকলোবোৰ কালেকশ্যন আমি আনি কেনে এখন কিতাপত যদি ভৰাই দিওঁ তাক কি ক'ব? চুত্তা পিটাকা, মানে এনেকুৱা এটা বাস্কেট য'ত বুদ্ধাৰ সকলো টিচিংছ ভৰাই থৈ দিছো। কালেকশ্যন অফ বুদ্ধাছ টিচিং, চাৰ্মনছ, য'ত য'ত তেওঁ কিছু জ্ঞান বিলাইছে, ডাইলগছ যি কথা কৈছে। এই চুত্তা পিটাকা কোনে কম্পাইল কৰিছে, কোনে কালেকশ্যন কৰি আনি কেনে ভৰাইছে? আনন্দই ভৰাইছে। এই চুত্তা পিটাকা 5টা ভলিউম আছে, যেনেকে ডাঙৰ কিতাপ এখন থাকিলে কি হয়? ভলিউম থাকে, ভলিউম 1, ভলিউম 2। চুত্তা পিটাকাৰ 5টা ভলিউম আছে, দীঘা নিকায়া, মধ্যমা নিকায়া, সংযুক্তা নিকায়া, অংগুত্তা নিকায়া আৰু খুদ্দাকা নিকায়া। বুজি পাইছো? আৰু এখন ইম্পৰ্টেণ্ট কিতাপ হৈছে ধাম্মাপাদা, যিখনক গীতা অফ বুদ্ধিজিম, বুদ্ধিজিমৰ এখন গীতা বুলি জনা যায়, ধাম্মাপাদা। ইয়াৰ উপৰিও বিনয় পিটাকা বুলি এখন কিতাপ আছে, অভিদম্বা পিটাকা বুলি এখন কিতাপ আছে। চ' বুদ্ধিজিমৰ ইম্পৰ্টেণ্ট 3খন কিতাপ, ত্ৰিপিটাকা, তিনিটা পিটাকা, মানে 3টা বাস্কেট। কি কি? চুত্তা পিটাকা, বিনয় পিটাকা, অভিদম্ব পিটাকা। প্ৰশ্ন সুধিব। বুদ্ধিজিমৰ আৰু কিছু ইম্পৰ্টেণ্ট লিটাৰেচাৰ পালি লেংগুৱেজত যিসমূহ আছিল, এটা হৈছে মিলিন্দা পানহ, খুব প্ৰশ্ন সোধে। মিলিন্দা পানহ এজন বুদ্ধিষ্ট মংক আছিল, নাগাসেনা, আৰু এজন গ্ৰীক দেশৰ ৰজা আছিল মিলিন্দা। মিলিন্দা আৰু নাগাসেনাৰ মাজত যি কথোপকথন হৈছিল, মিলিন্দাই প্ৰশ্ন কৰিছে, বুদ্ধিষ্ট মংক নাগাসেনাই উত্তৰ দিছে। সেই কথোপকথনখিনি কিতাপ আকাৰে সজাই কেনে এখন কিতাপৰ সৃষ্টি কৰিছে যাৰ নাম হৈছে মিলিন্দা পানহ। ইয়াত কি আছে? ডায়লগ বিটুইন মিলিন্দা এণ্ড নাগাসেনা। বিশুদ্ধি মাগা এখন বৌদ্ধ ঘোষাই লিখিছিল। আৰু আছে নেতি পাকাৰানা, এইবিলাক প্ৰশ্ন দেখা নাই, বা দীপাভাংসাৰ ওপৰত প্ৰশ্ন দেখিছো। দীপাভাংসা কিহৰ লগত জড়িত? বুদ্ধিজিমৰ লগত জড়িত। ইয়াৰ উপৰিও আৰু কিছুমান লিটাৰেচাৰ আছিল, সংস্কৃত ভাষাত লিখিছিল। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। বুদ্ধ চৰিতা কোনে লিখিছিল? বুদ্ধৰ বায়োগ্ৰাফি বুদ্ধ চৰিতা লিখিছিল অশ্ব ঘোষাই। প্ৰশ্ন আহিছে ইতিমধ্যে, জাতকা টেলছ, জাতকৰ সাধু কিহৰ লগত জড়িত? বুদ্ধিজিমৰ লগত জড়িত। আৰু আৰ্য়া মঞ্জুশ্ৰী, মূলাকল্প, এইবিলাকো বুদ্ধিজিমৰ লগত জড়িত। কিন্তু কল্পসূত্ৰ বুলি ক'লে জৈনিজম আছিল, মনত আছেনে? বোধিসত্ত্বাস মানে কি? চ' বুদ্ধিষ্ট মংক যিসমূহ আল্টিমেট স্পিৰিচুৱেল এনলাইটমেণ্ট লাভ কৰিছে, একদম চিনিয়ৰ মংক, তেওঁলোকে পুৰা এনলাইটমেণ্ট, পুৰা একদম লাভ কৰিছে, ভগৱান সোমাই গৈছে ভিতৰত, দিজ আৰ বোধিসত্ত্বাস।
খুব ডাঙৰ মংক এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট মংকৰ নাম এনচিয়েণ্ট বুদ্ধিজমৰ পদ্মাপাণি বজ্ৰপাণি মঞ্জুশ্ৰী অমিতাভ আৰু কিছু ইম্পৰ্টেণ্ট টাৰ্ম বুদ্ধিজমৰ লগত জড়িত চৈত্য মানে হৈছে প্লেচ অফ ৱৰ্শ্বিপ য'ত আমি ৱৰ্শ্বিপ কৰিম মন্দিৰবিলাকৰ নিচিনা তাক চৈত্য বুলি কয় বিহাৰা মিন্স য'ত মংসকল থাকিব ৰেচিডেন্স ধম্ম মিন্স ধৰ্ম স্তূপা স্তূপা আমি বিভিন্ন জাগাত দেখো সেই স্তূপাবিলাক কি হয় বুদ্ধ ঢুকোৱাৰ পিছত বুদ্ধৰ যি ৰিমেইনছ আছে ৰিলিক্স আছে কৰবাত গৈ বুদ্ধৰ ছাই হ'ব পাৰে কিবা তেওঁৰ লগত জড়িত বস্তু তাত আনি আমি ভৰাইছো তাত গৈ পেলাই চবে কি কৰে সেৱা কৰে দিছ ইজ স্তূপা মাউণ্ট ৱেৰ দ্য ৰিলিক্স অফ বুদ্ধা হেভ বিন প্লেচড তাত বুদ্ধাৰ লগত জড়িত কিবা এটা থোৱা আছে এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট স্তূপা পৰীক্ষাত আহে সাঞ্চি স্তূপা ক'ত আছে বুলি সোধে সাঞ্চি স্তূপা আমাৰ ক'ত আছে মধ্যপ্ৰদেশত আছে দেখিছানে সাঞ্চি স্তূপা মনত আছেনে এইটো হৈছে আমাৰ সাঞ্চি স্তূপা মধ্যপ্ৰদেশত এই সাঞ্চি স্তূপাটো ক'ত দেখিছা মনত আছেনে এই সাঞ্চি স্তূপাটো দেখিবলৈ পোৱা যায় আমাৰ 200 টকীয়া নোটখনত এই সাঞ্চি স্তূপাটো বুদ্ধিজমৰ লগত জড়িত আৰু ক'ত আছে মধ্যপ্ৰদেশত আছে সাঞ্চি স্তূপা কোনে বনাইছিল বিল্ট বাই কিং অশোকা সম্ৰাট অশোকে বনাইছিল দিছ ইজ দ্য ওল্ডেষ্ট স্তূপা ইন ইণ্ডিয়া আৰু আছে ধামেক স্তূপা যিটো নেকি সাৰনাথত আছে উত্তৰ প্ৰদেশ কেশৰীয়া স্তূপা এটা আছে এইটো হৈছে লাৰ্জেষ্ট স্তূপা ইন ইণ্ডিয়া অশোকাই বিল্ড কৰিছিল অমৰাৱতী স্তূপা আছে অমৰাৱতী স্তূপা অন্ধ্ৰপ্ৰদেশত আছে সাতবাহনাজ সাউথ ইণ্ডিয়াত সাতবাহনাজ বুলি এটা ডাইনেষ্টি চলিছিল তেওঁলোকৰ ৰুল চলিছিল সেই সাতবাহনাজ ডাইনেষ্টিয়ে অমৰাৱতী স্তূপা বনাইছিল য়ক্ষিণী বা য়ক্ষী এইটো কোনো স্তূপা নহয় য়ক্ষিণী বা য়ক্ষী এইটো হৈছে কি যে ফিমেল ডেইটিজ বুদ্ধিজমতো কিছুমান এনেকুৱা মূৰ্তি পোৱা যায় ফিমেল মূৰ্তি যিবোৰক নেকি ৱৰ্শ্বিপ কৰা হৈছিল ফিমেল নেচাৰ স্পিৰিট তাক য়ক্ষী বা য়ক্ষিণী বুলি কোৱা হয় ক্লিয়াৰ হৈছে সো আজিৰ ক্লাছত ইমানখিনিয়ে নেক্সট ক্লাছত আমি এনচিয়েন্ট হিষ্ট্ৰী শেষ কৰিবলৈ সক্ষম হ'ম গাইডবুক লাগিলে এই স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিলে হ'ল আৰু মক টেষ্ট যিহেতু পৰীক্ষালৈ বেছি দিন নাই প্ৰত্যেক 2 দিন 3 দিনৰ মূৰে মূৰে একোখনকৈ যদি আমি মক টেষ্ট দিব পাৰো ইটস ৱেল এণ্ড গুড পৰীক্ষাত আমি কনফিডেন্ট ফিল কৰিম সো লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰি তোমালোকে মক টেষ্ট দিব পাৰিবা বা ডাউট থাকিলে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিলে হ'ল বাকি আজি পাৰ্ট 2 আছিল পাৰ্ট 3 আমাৰ শেষ হৈ যাব এবাৰ ফাইনালি আমি কন্টেন্টটো যদি আকৌ এবাৰ চকু ফুৰাও আমি কিমান দূৰ আহিলো আৰু কিমান দূৰ যাবলৈ আছে সো দিস ওয়াজ আৱাৰ কন্টেন্ট আগৰ ক্লাছত ষ্টোন এজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন শেষ হৈছে আজি আমি বেদিক এজ জৈনিজম এণ্ড বুদ্ধিজম শেষ কৰিলো নেক্সট ক্লাছত আমি লগ পাম বিভিন্ন ডাইনেষ্টিজৰ আৰু লগে লগে আমাৰ পাৰ্ট 3 এনচিয়েন্ট হিষ্ট্ৰী আমাৰ শেষ হৈ যাব দ্যাটছ অল ফৰ টুডে ৰিভিজন কৰি থাকিবা থ্যাংক ইউ সো মাচ পুনৰ লগ পাম